নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমি আজি এইটো অংশত গণিতৰ এটা গুৰুত্বপূৰ্ণ বিষয় এভাৰেজৰ সম্পৰ্কে আলোচনা কৰিম ইয়াত আমি বেসিক কনসেপ্ট শৰ্ট ট্ৰিক আৰু যিবিলাক সম্ভাৱ্য প্ৰশ্ন পৰীক্ষাত আহিব পাৰে তেনেকুৱা প্ৰায়বিলাক প্ৰশ্ন আমি ইয়াত আলোচনা কৰিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅটো তোমালোকে স্কিপ নকৰিবা শেষলৈকে চাবা আৰু অটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা তোমালোকে শৰ্ট ট্ৰিক বিলাক প্ৰেক্টিছ কৰিব পাৰিবা ঠিক আছে মই ইয়াত শিকাই দিয়াৰ পিছত তোমালোকে শৰ্ট ট্ৰিক বিলাক নিজাববীয়াকৈ প্ৰেক্টিছ কৰিব পাৰিবা যিটো তোমালোকৰ আপকামিং এক্সামত খুব টাইম মেনেজমেন্টৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব এভাৰেজৰ বিভিন্ন প্ৰশ্নসমূহ আলোচনা কৰাৰ আগতে আমি এভাৰেজৰ বেসিক কনসেপ্ট সম্পৰ্কে থুলমূলকৈ হ'লেও জানি লওঁ ঠিক আছে মই কনসেপ্টটো বুজাবৰ বাবে তোমালোকক এটা সৰু এক্সাম্পল লৈছো ধৰি ললো তিনিজন মানুহ এ বি আৰু সি ওকে এ হাতত আছে 500 টকা বি হাতত আছে 700 টকা আৰু সি হাতত আছে 300 টকা এতিয়া মই ক'লো যে এ বি আৰু সি আমি সিহঁতৰ হাতত যিমান টকা আছে সকলোকে সমানে ভাগ কৰি দিব লাগে এই যেটো সমানে ভাগ কৰি দিয়া প্ৰসেস বা সমানে ভাগ কৰি দিলে যেটো মান পায় হেতুকে আমি কি বুলি কওঁ সহজ অৰ্থত এভাৰেজ বা গড় বুলি কওঁ মই আকৌ কৈছো বিভিন্ন ধৰণৰ যেতিয়া সংখ্যাবিলাক বেলেগ বেলেগ হৈ থাকে ঠিক আছে আমাৰ ইয়াত যদি সংখ্যা বুলি কওঁ সংখ্যাবিলাক বেলেগ বেলেগ হৈ আছে সেই বেলেগ বেলেগ সংখ্যাবিলাকক যেতিয়া আমি এক কৰি দিওঁ একেই কৰি দিওঁ ঠিক আছে যেতিয়া বেলেগ বেলেগ সংখ্যাবিলাকক আমি সমান কৰি দিওঁ এই সমান কৰা যেটো মান তাক আমি এভাৰেজ বুলি কওঁ এটা আমি এ হাতত 500 টকা বি হাতত 700 টকা সি হাতত 300 টকা আছে গতিকে আমি যদি এ বি সি যিমান টকা আছে এইটো সমান কৰি দিওঁ কেনেকৈ কৰিব লাগিব টোটেল এ হাতত যিমান আছে বি আৰু সি হাতত যিমান আছে গোটেইকেইটাকে যোগ কৰিব লাগিব আৰু যোগ কৰাৰ পিছত কি কৰিব লাগিব যোগ কৰাৰ পিছত যিমানজন আছিলে এ বি সি টোটেল কেইজন আছিলে তিনিজন এই তিনিজনে আমি ডিভাইড কৰি দিব লাগিব আৰু ডিভাইড কৰি দিলে যেটো মান পাম সেই মানটো প্ৰতিজনৰ কাৰণে হ'ব এ বি আৰু সি আমি যদি সমানে টকা কিটা ভাগ কৰি দিবলৈ হয় কি কৰিলো এ হাতত টকা বি হাতত টকা আৰু সি হাতত টকা পইচা কিটা বা টকা কিটা আমি যোগ কৰিলো আৰু যোগ কৰি যিমানজন আছিলে টোটেল কেইজন আছিলে মুঠ ব্যক্তি তিনিজন তিনিয়ে ডিভাইড কৰি দিলো আৰু যেটো মান পাম সেইটোৱে হ'ব এ আৰু বি আৰু সি কাৰণে সম পৰিমাণৰ টকা আমি কিমান পাম 5 3 8 8 1500 এইটো 3 আছে তলত আমি যদি ডিভাইড কৰি দিও কিমান পাম 500 ঠিক আছে এইটো হ'ব গড় মান মানে এ কাৰণে 500 কৰিলে বি কাৰণে 500 সি কাৰণে 500 আমি বেলেগ বেলেগ আছে বেলেগ বেলেগ মান কেইটা আমি একেই কৰি দিলো সমান কৰি দিলো সেইটো হৈছে গড় মান গতিকে এই এক্সাম্পলটোৰ পৰা আমি গড়ৰ যেটো সূত্ৰটো কি পাম এভাৰেজ কি পাম ওপৰত থাকিব এভাৰেজ ইজ ইকুৱেল ওপৰত থাকিব সাম অফ নাম্বাৰ যিবিলাক নাম্বাৰ থাকিব নাম্বাৰ বিলাকৰ যোগফল আমি কি কৰি দিছো ইহঁতৰ যিখিনি টকা আছে এইবিলাক একোটা নাম্বাৰ টকা বিলাক যোগ কৰি দিছো ঠিক আছে ওকে সাম অফ নাম্বাৰস আৰু তলত কি থাকিব তলত আমাৰ টোটেল কেইটা নাম্বাৰ আছে টোটেল নাম্বাৰ কেইটা আছে তিনিটা আছে এটা দুটা তিনিটা তলত টোটেল নাম্বাৰ মানে আমি গড় মান পাবলৈ হলে যেতিয়া নাম্বাৰসমূহৰ যোগফলক মুঠ নাম্বাৰে হৰণ কৰি দিম মুঠ সংখ্যাৰে হৰণ কৰি দিম তেতিয়া আমি গড় মান পাম ঠিক আছে এইটো আছে গড় বেসিক কনসেপ্ট তোমালোকৰ কনসেপ্টটো বুজিব সুবিধাৰ কাৰণে আমি বেলেগ এটা এক্সাম্পল লওঁ ধৰি ললো 5 10 15 20 25 25ৰ গড় মান কিমান ওকে ইয়াৰ আমি গড় মান উলিয়াব লাগে 5 10 15 20 আৰু 25 আমি তেতিয়া হলে সূত্ৰমতে কি কৰিম ইয়াত যিমান কিটা সংখ্যা দিয়া আছে গোটেই কিটা সংখ্যাকে যোগ কৰি দিম এভাৰেজ কি কৰিম গোটেই কিটা সংখ্যাকে যোগ কৰি দিম 5 যোগ 10 যোগ 15 যোগ 20 যোগ 25 আৰু তলত কি বহাম তলত টোটেল সংখ্যা কেইটা আছে সেইটো তলত বহিব 1 2 3 4 5টা তলত টোটেল সংখ্যাটো বহিলে ঠিক আছে বুজি পাইছা না ওপৰত আমি যিমান কি সংখ্যা দিয়া আছে যোগ কৰি দিম আৰু তলত মুঠ নাম্বাৰটো বহাম এতিয়া যোগ কৰিলে কিমান পাবা 25 20 45 45 15 60 60 10 70 75
75 আৰু তলত 5 আমি কিমান পাম 5 যদি 75 ক ডিভাইড কৰি দিলো 5 15 75 ওকে এভাৰেজৰ মানটো কিমান পালো 15 পালো ঠিক আছে এইটো আছে আমাৰ যেটো সূত্ৰ অনুযায়ী গড় মান নিৰ্ণয় কৰা পদ্ধতি এতিয়া মই এইখিনিতে এটা কথা কৈ থৈ যাওঁ তোমালোকে মনত ৰাখিবা যদি ইটো সংখ্যাৰ পৰা ইটো সংখ্যালে মানে এটা সংখ্যাৰ পৰা আন এটা সংখ্যালে আমাৰ গোটেই যেটো সংখ্যাবিলাক দিয়া থাকিব তাত যদি d টো সমান হয় সংখ্যাসমূহ যদি আমি উদ্ধক্ৰমত সজাই লওঁ সজোৱাৰ পিছত যদি আমি চাওঁ তাত d মানটো যদি সমান হয় d মানে তাৰ ডিফাৰেন্সটো ওকে ইয়াৰ 5 ৰ পৰা 10 লৈ যিমান ডিফাৰেন্স 10 ৰ পৰা 15 লৈ যিমান ডিফাৰেন্স 15 ৰ পৰা 20 লৈ যিমান 20 ৰ পৰা 25 লৈ যিমান তেনেকুৱা যদি d মানটো সমান হয় গতিকে যদি d মান সমান হলে আমি কি কৰিম অৰ্থাৎ যেটো মাজত থকা সংখ্যা হয় সেই সংখ্যাটোৱে গড় হয় বা এভাৰেজ হয় আমাৰ দিয়া আছে 5 10 15 20 25 আমি ইয়াত প্ৰতিটোতে দেখিলো যে 5 ৰ পৰা 10 লৈ 5 বাঢ়িছে 10 ৰ পৰা 15 লৈ 5 বাঢ়িছে 15 ৰ পৰা 20 লৈ 5 বাঢ়িছে 20 ৰ পৰা 25 লৈ 5 বাঢ়িছে ওকে গতিকে আমি ইয়াত কি গম পাম যেটো ডিফাৰেন্সটো একে সংখ্যাবিলাকৰ গতিকে ইহঁতৰ যেটো এভাৰেজ হ'ব এভাৰেজটো তাকে মাজৰ সংখ্যাটো হ'ব আমি এনেকৈ চাই উলিয়াব পাৰিম তাকে মাজত কি আছে আমাৰ 15 টো আছে গতিকে ইহঁতৰ যেটো এভাৰেজটো হ'ব 15 ঠিক আছে ওকে এইখিনিতে আৰু এটা কথা কৈ থওঁ এটা আমি এভাৰেজ কিমান পালো 15 পালো আমি ইয়াতে সূত্ৰৰ পৰা এটা গুৰুত্বপূৰ্ণ কথা তোমালোকক কৈ থৈ যাওঁ আমি কিমান পালো এভাৰেজটো 15 আৰু টোটাল নাম্বাৰ কেইটা আছিল 5টা চোৱা আমি সংখ্যা 5টাকে যোগ কৰি কিমান পাইছিলো টোটাল 75 আৰু এভাৰেজ পালো 15 গতিকে চোৱা এভাৰেজে যদি আমি টোটাল নাম্বাৰটোৱে পূৰণ কৰি দিও তেতিয়া কিমান পাম 75 মানে একে পালো গতিকে ইয়াৰ পৰা আমি কি বুজিলো এভাৰেজ পূৰণ total number okay total number সমান sum of numbers okay আমি ইয়াৰ পৰা এইটো বুজিলো কাৰণ এভাৰেজৰ লগত যেটো মুঠ সংখ্যাটো যদি পূৰণ কৰি দিও তেতিয়া আমি যোগ কৰিলে সংখ্যাবিলাক যোগ কৰিলে যিমান পাওঁ তাৰ মানটো পাওঁ ইয়াতে চোৱা তোমালোকে আমাৰ এভাৰেজটো পালো কিমান 15 আৰু টোটাল সংখ্যা কেইটা আছিল 5টা আৰু যোগ কৰি আমি কিমান পালো গোটেইকেইটা যোগ কৰি 75 ওকে গতিকে 15 আৰু 5 পূৰণ কৰিলে কিমান পাম 75 গতিকে ইয়াতো কিমান পালো 75 গতিকে ইয়াৰ পৰা আমি গম পালো যে এভাৰেজ ইনটু টোটাল নাম্বাৰ ইজ ইকুৱেল টু সাম অফ নাম্বাৰস মানে গড়ৰ লগত মুঠ সংখ্যাটো পূৰণ কৰিলে সেই সংখ্যাবিলাকৰ যোগফলৰ সমান হয় ঠিক আছে আমি এটা নেক্সট এটা প্ৰশ্ন লৈছো প্ৰশ্নটো দিয়া আছে 2 4 6 8 10 12 ৰ গড় কিমান ইয়াত তোমালোকে কি অবজাৰ্ভ কৰিছা 2 আছে 4 আছে 6 আছে 8 আছে 10 আছে 12 আছে সব এটাৰ পৰা আনটোলে প্ৰতিটোতে কিমানকে বাঢ়িছে 2 কে বাঢ়িছে যদি আমি ইয়াত যোগ কৰি থাকো বা টোটাল নাম্বাৰ ডিভাইড কৰি থাকো টাইমটো বেছি লাগিব গতিকে আমি যদি শৰ্ট ট্ৰিক ইউজ কৰো ইয়াত প্ৰতিটোতে 2 কে বাঢ়িছে যেতিয়া d টো সমান হয় সমান বাঢ়ি যায় বা সমান যেতিয়া কমি যায় তেতিয়া অটাইতকৈ যেটো মাজৰ সংখ্যা সেই মাজৰ সংখ্যাটোৱে কি হয় গড় হয় গতিকে আমি যদি চাওঁ ইয়াত এটা দুটা তিনটা এটা দুটা তিনটা ঠিক আছে ইফালেও তিনটা আছে ইফালেও তিনটা আছে মাজত এটা সংখ্যা থাকিব লাগিছিল মাজৰ ঘৰটো ইয়াত পৰিলে চোৱা ইফালে তিনিটা আছে ইফালে তিনিটা আছে মাজৰ ঘৰটো 6 আৰু 8 পৰিলে গতিকে 6 আৰু 8 অটাইতকৈ মাজৰ সংখ্যাটো কি হয় কাৰণ 6 আৰু মাজৰ সংখ্যা এটো আমি জানো 7 হয় গতিকে ইয়াৰ যেটো গড় হ'ব গড় মানটো আমাৰ কিমান হ'ব এভাৰেজ মানটো কিমান হ'ব আমাৰ 7 আমি যদি কৈ চাওঁ তোমালোকে কৈ চাব পাৰা কৈ চালে কি পাম আমি 2 4 6 8 10 12 এটা যোগ কৰি দিয়া যোগ কৰি যেটা সংখ্যা আছে ডিভাইড কৰি দিয়া 1 2 3 4 5 6 এটো নহয় দে এটো মই উলিয়াই দিছো গড় মানটো টোটাল 6টা আছে এটা যোগ কৰি মানখিনি পাতি দিয়া 12 10 22 22 8 30 30 6 36 36 4 40 40 42 ওপৰত 42 থাকিলে তলত 6 থাকিলে আৰু 6 42 ত কিবা যায় 7 বাই যায় সো এইটো পদ্ধতি যদি তোমালোকে কৰি থাকা তোমালোকৰ 1 মিনিটটো সময় লাগি যাব পাৰে যদি তোমালোকে এনেকুৱা পদ্ধতিত কৰা খুব কম সময়ৰ ভিতৰত এটো কৰিব পাৰিবা নেক্সট আমি কিছুমান সংখ্যা লৈছো এই সংখ্যাবিলাকৰ আমি শৰ্ট ট্ৰিক ইউজ কৰি গড় মান উলিয়াবলৈ চেষ্টা কৰিম ওকে প্ৰথম দিয়া আছে আমাৰ 3 6 9 12 15 আমি দেখিলো যে পাঁচটা সংখ্যা আছে 1 2 3 4 5 এনেকৈ যদি টোটাল নাম্বাৰটো অযুগ্ম হয় 5টা থাকিব 7টা থাকিব 9টা থাকিব 11টা থাকিব এনেকৈ যদি টোটাল নাম্বাৰটো আমাৰ অযুগ্ম সংখ্যা হয় তেতিয়া অটাইতকৈ মাজত এটা সংখ্যা পৰিবই গতিকে আমি চালো যে ইফালে দুটা আছে ইফালে দুটা আছে অটাইতকৈ মাজত কি আছে 9 আছে গতিকে এভাৰেজটো কি হ'ব এভাৰেজটো 9
ঠিক আছে নেক্সট আমি চাওঁ 1 2 3 4 5 6 7 8 8 আছে ওকে যেতিয়া টোটাল নাম্বাৰটো যুগ্ম হয় যুগ্ম হলে আমাৰ কি হয় অটাইতকে এই লাইনটোতে অটাইতকে এটা মাজৰ সংখ্যা নাথাকে দুটা নাম্বাৰ মাজত এভাৰেজটো আহিব ইয়াত চোৱা 1 2 3 4 ইফালে যদি আমি চাৰিটা ভাগ কৰিলো আকৌ ইফালে 1 2 3 4 ওকে ইফালে পাঁচফালে পাব চাৰিটা মানে এভাৰেজটো 4 আৰু 5ৰ মাজত থাকিব গতিকে 4 আৰু 5ৰ যিটো মাজৰ সংখ্যাটো কি হয় 4 আৰু 5ৰ মাজৰ সংখ্যাটো 4.5 যদি তোমালোকে নাজানা 4 আৰু 5ৰ মাজৰ সংখ্যাটো তেতিয়া কি কৰিবা যি দুটা সংখ্যা পৰিব অটাইতকে মাজত যে দুটা সংখ্যা পৰিব এই দুটা সংখ্যাক যোগ কৰি দি 2 এ ডিভাইড কৰি দিবা তেতিয়া উত্তৰটো পাই যাবা 5 4 9 হ'ব 9 যদি 2 এ ডিভাইড কৰিলো কিমান পাম 4.5 ঠিক আছে এটো গতিকে ইয়াৰ এভাৰেজটো হ'ব 4.5 নেক্সট এটা এভাৰেজ চাও ইয়াত এভাৰেজটো কিমান দি আছে নাম্বাৰখিনি দি আছে 20 24 28 32 ইয়াতো কেইটা সংখ্যা আছে টোটাল 4টা সংখ্যা আছে যেটো টোটাল নাম্বাৰটো যুগ্ম সংখ্যা হলে অটাইতকে মাজত এই লাইনটোতে নপৰে দুটা সংখ্যা থাকিব তাৰ মাজত আহিব ইয়াত চোৱা দুটা ইফালে দুটা আছে আৰু ইফালে দুটা আছে সমান সমানকে গতিকে এভাৰেজটো আহিব ইয়াত এই মাজত আহিব 24 আৰু 28 অটাইতকে মাজৰ সংখ্যাটো কি হয় 24 আৰু 28ৰ মাজৰ সংখ্যাটো কি হয় আমি গম পাওঁ 26 যদি তোমালোকৰ উলিয়াবলৈ কনফিউজ হয় তেতিয়া কি কৰিবা এই দুটা সংখ্যা যি দুটাৰ মাজত থাকিব এভাৰেজটো সেই সংখ্যা দুটাক যোগ কৰি দিবা 24 আৰু 28 যোগ কৰি 2 এ ডিভাইড কৰি দিবা কাৰণ দুটা সংখ্যা নহয় জানো তেতিয়া কিমান পাম 28 12 2 2 4 কে 5 আৰু 52 যদি 2 এ ডিভাইড কৰিলো 26 এটো তোমালোকে ক্যালকুলেট কৰিলেও পাৰিবা মুখতে 24 পৰা 28 তাৰ ওপৰতে মাজত 26 থাকে গতিকে এভাৰেজটো হ'ব 26 আৰু নেক্সট দিয়া আছে আমাৰ 1 3 5 7 9 11 ওকে এভাৰেজ উলিয়াব লাগে ইয়াত তোমালোকে এটা কথা মন কৰিবা আমি যিকোনো ক্ষেত্ৰত কিন্তু এইটো সূত্ৰ এপ্লাই কৰিব নোৱাৰো এইটো শৰ্টে কেতিয়া এপ্লাই কৰিব পাৰিম যেতিয়া তাৰ ডি মানটো সংখ্যাবিলাকৰ ডি মানটো একেই থাকে ঠিক আছে ডিফাৰেন্সটো একেই থাকে 1 3 5 7 9 11 ইয়াত আমি যদি এভাৰেজ উলিয়াবলৈ হয় কি কৰিম চালু যে ইফালে দুটা তিনটা আৰু হেফৰ ফালৰ পৰা তিনটা এভাৰেজটো ক'ত পৰিব ইহঁতৰ মাজত পৰিব গতিকে 5 আৰু 7ৰ মাজৰ সংখ্যাটো কি আছে 6 আছে গতিকে ইহঁতৰ এভাৰেজ হ'ব 6 আমি এনেকুৱা ধৰণে যেতিয়া ডি বিলাক ডিটো একে থাকে আৰু সমান থাকে এনেকুৱা ধৰণে আমি কি কৰিব পাৰো এভাৰেজ উলিয়াব পাৰো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো প্ৰশ্নটো দিয়া আছে প্ৰায়বিলাক কম্পিটিটিভ এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে গতিকে তোমালোকে প্ৰশ্নটো ভালকৈ চাবা প্ৰথম 50টা অযুগ্ম সংখ্যাৰ গড় কিমান প্ৰথম 50টা অযুগ্ম সংখ্যা এটা অযুগ্ম সংখ্যা ইয়াত দিয়া আছে অযুগ্ম সংখ্যাৰ কনসেপ্টটো জানিব লাগিব অযুগ্ম সংখ্যা মানে কি হয় ওকে অযুগ্ম সংখ্যা মানে কোনবিলাক যিবিলাক সংখ্যাক 2 এ সম্পূৰ্ণৰূপে হৰণ নাযায় সেই সংখ্যাবিলাকে হ'ল অযুগ্ম সংখ্যা তেনেকুৱা 50টা অযুগ্ম সংখ্যাৰ প্ৰথম 50টা অযুগ্ম সংখ্যাৰ গড়টো হৈছে মেটা অযুগ্ম সংখ্যাবিলাক গম পালো 2 এ যিবিলাক সংখ্যা প্ৰত্যক্ষভাৱে হৰণ নাযায় কোনবিলাক 1 নং নাযায় 3 নাযায় 5 নং নাযায় 7 নং নাযায় একাডেমিক ক্ৰমে লিখি গৈছো 9 নং নাযায় 11 নং নাযায় ওকে সম্পূৰ্ণৰূপে হৰণ নাযায় গতিকেটো লিখি থাকিব নোৱাৰো একেবাৰে ডট আমি প্ৰথম 50টা কৈছে প্ৰথম 50টাটো আমি গম নাপাওঁগে হয়তো তাৰ পিছত 13 আহিব চোৱা 11 লৈকে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টাহে হৈছে তেনেকুৱা ধৰণে লিখি গলে 50টা সংখ্যা হ'ব আমি যদি ট্ৰেডিশনেলত কৰো সেই 50টাকে যোগ কৰি আকৌ কি কৰিব লাগিব তলত 50 এ ডিভাইড কৰি দিব লাগিব তেনেকুৱা কৰি থাকিব লাগে আমাৰ 5 মিনিট সময় ইয়াতে লাগি যাব যোগ কৰা তুমি সংখ্যাখিনি পাতা সংখ্যাখিনি যোগ কৰা আকৌ ডিভাইড কৰা বহুত টাইম লাগি যাব গতিকে মনত ৰাখিবা যেতিয়া প্ৰথম 50টা অযুগ্ম সংখ্যাৰ ইয়াত সংখ্যাটো যিয়ে নিদিয়ক প্ৰথম 7টা হোক প্ৰথম 9টাই হোক প্ৰথম 11টাই হোক বা প্ৰথম 20টাই হোক এনেকুৱা ধৰণে যদি অযুগ্ম সংখ্যাৰ গড় বুলি কলে ওকে তেনেকুৱা ক্ষেত্ৰত কি হয় যিটো সংখ্যা দিয়া থাকে যিমানটা সংখ্যা দিয়া থাকে সিমানটাই তাৰ উত্তৰ হ'ব গতিকে ইয়াৰ উত্তৰটো কি হ'ব এভাৰেজটো কি হ'ব এভাৰেজ ইয়াৰ এভাৰেজ হ'ব 50 মনত থাকিবনে যদি অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত দিয়া থাকে প্ৰথম আমুকটা মানে প্ৰথম nটা অযুগ্ম সংখ্যাৰ গড় সেই nৰ মানটোৱে আমাৰ এভাৰেজ হ'ব ইয়াত যদি দিলেহেঁতেন প্ৰথম 4টা অযুগ্ম সংখ্যাৰ গড় কিমান গতিকে আমি এনসাৰটো কিমান পালোহেঁতেন আমি এনসাৰটো 4 এ পালোহেঁতেন তোমালোকক বুজিবৰ কাৰণে ইয়াত লৈ দিছো ধৰিবা ইয়াত প্ৰথম 4টা অযুগ্ম সংখ্যাৰ গড় হৈ দিলে এতিয়া প্ৰথম 4টা অযুগ্ম সংখ্যা আমি পাতি ললো ধৰিলো 1 3 5 কিমান আছে 7 এইকেইটা প্ৰথম 4টা অযুগ্ম সংখ্যা ইহঁতৰ গড় উলিয়াবলৈ হৈছে আমি শৰ্টটি কমলৈ পাইছো যে যিমানটা সংখ্যা দিয়া থাকে সিমানটাই গড় গতিকে আমি উত্তৰ পালো যে 4টা হয় না নহয় আমি যদি প্ৰমাণ কৰিবলৈ চাওঁ কি কৰিম গোটেইকেইটাকে যোগ কৰি দিম যোগ কৰাৰ পিছত টোটাল সংখ্যা কেইটা আছে 1 2 3 4 4 এ ডিভাইড কৰি দিম কিমান পাম
7 পাঁচে 12, 12 তিনিয়ে 15, 15 একে 16, 16ক আমি 4 যদি ডিভাইড কৰো কিমান পাম 4। গতিকে ইয়াত প্ৰথম আমুকটা অযুগ্ম সংখ্যা গড় কিমান বুলি ক'লে কিন্তু যিমানটা সংখ্যা দিয়া থাকিব সিমানটাই হ'ব তাৰ গড় মান। ঠিক আছে, তোমালোকে এই প্ৰশ্নকেইটা কৰি চোৱা আগৰটো নিচিনাকে। ইয়াত দিয়া আছে প্ৰথম 25টা অযুগ্ম সংখ্যাৰ গড়। ওকে, প্ৰথম 25টা অযুগ্ম সংখ্যাৰ গড় কিমান হ'ব? এনসাৰ কিমান হ'ব? এভাৰেজটো 25। যিমানটা দিয়া থাকিব সিমানটাই আমাৰ উত্তৰ হ'ব যদি অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত দিয়া থাকে। আকৌ দিয়া আছে প্ৰথম 30টা অযুগ্ম সংখ্যাৰ গড়, প্ৰথম 30টা দিয়া আছে, গতিকে ইয়াৰ এনসাৰটো কিমান হ'ব? এভাৰেজটো 30 হ'ব। ঠিক আছে, প্ৰথম আমুকটা অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত গড় কিমান বুলি ক'লে যিমানটা সংখ্যা দিয়া থাকিব উত্তৰটো সিমানটাই হ'ব। আমি অযুগ্ম সংখ্যাৰ ক্ষেত্ৰতে এবাৰ প্ৰশ্নটো অলপ সলাই দিছো, তেনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহি থাকে। প্ৰশ্নটো দিয়া আছে 1ৰ পৰা 35লৈ অযুগ্ম সংখ্যাসমূহৰ গড় কিমান? ক'ৰ পৰা ক'লে দিয়া আছে? 1ৰ পৰা 35 লৈ। ঠিক আছে, 1ৰ পৰা 35 লৈ যিবিলাক 1ৰ পৰা 35ৰ মাজত আছে অযুগ্ম সংখ্যা সেইবিলাকৰ গড়টো সুধিছে। আমি কি কি সংখ্যা 1ৰ পৰা 35ৰ মাজত আছে? 1 আছে, 3 আছে, 5 আছে, 7 আছে, 9 আছে। চোৱা, আমাৰ লিখি গৈ থাকিলে টাইম বহুত হ'ব। একদম শেষৰ সংখ্যাটো কি হয়? 35 টো অযুগ্ম সংখ্যা হয় নে নহয়? হয়, গতিকে হয় যদি আমি বহাই 35 এনেকৈ পাতি দিব পাৰোঁ। ঠিক আছে, গতিকে এনেকুৱা ধৰণে পাতি ল'লো। ইয়াৰ মাজত আৰু বহুত সংখ্যা আছে, সেই গোটেইখিনিক যোগ কৰি আমি যিমানটা সংখ্যা হ'ব, ইয়াত কিমানটা সংখ্যা হ'ব সেইটো মেনশ্যন নাই, কিন্তু তুমি লিখি যিমানটা সংখ্যা হ'ব সেইকেইটাক ওপৰত যোগ কৰি যিমানটা সংখ্যা হ'ব সেইটোৱে ডিভাইড কৰি দিব লাগিব। তেতিয়া আমি কি পাম? ইয়াৰ গড় মান পাম। এনেকুৱা ধৰণে কৰি থাকিলে তোমালোকৰ টাইম বহুত লাগিব। ঠিক আছে, যদি আমি ছয়টিক ইউজ কৰোঁ কি পাম? প্ৰশ্নটো যদি এনেকুৱা ধৰণৰ আহি হয় তেতিয়া কি কৰিবা? অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত তোমালোকে মন কৰিবা এইটো যুগ্ম নে অযুগ্ম। মই যিহেতু অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত পঢ়াই আছো, গতিকে এই সংখ্যাকেইটা অযুগ্ম সংখ্যাকেইটাহে আমি ল'ব লাগিব। 1ৰ পৰা 35লৈ আমি আটাইতকৈ শেষৰ সংখ্যাটো পাতিলো, কিমান হয়? আটাইতকৈ শেষৰ অযুগ্ম সংখ্যাটো 35। ওকে, 35 ইয়াত আছে বুলিয়ে কিন্তু পাতি দিয়া নাই, কাৰণ ইয়াত আমাৰ 1ৰ পৰা 35ৰ মাজৰ অযুগ্ম সংখ্যাবিলাকৰ আটাইতকৈ শেষৰ অযুগ্ম সংখ্যাটো 35, সেইকাৰণে ইয়াত পাতিছো। কেতিয়াবা নহ'ব পাৰে, প্ৰশ্নটো যদি এনেকৈ দিলেহেঁতেন এইটো 35 নিদি 1ৰ পৰা 36লৈ, ঠিক আছে, প্ৰশ্নটো যদি এনেকৈ দিলেহেঁতেন 1ৰ পৰা 36লৈ অযুগ্ম সংখ্যাসমূহৰ গড় কিমান, তেতিয়া আমি কিন্তু ইয়াত 36 নাপাতো। কিয় নাপাতো? কাৰণ 36টো এটা যুগ্ম সংখ্যা, 2য়ে হৰণ যোৱা এটা সংখ্যা। শেষত 6 আছে, শেষত যদি 6, 2, 4, 6, 8, 0 দেখা সেই সংখ্যাটো 2য়ে হৰণ যায়, গতিকে 36টো অযুগ্ম সংখ্যা নহয়। সেইকাৰণে আমি এনেকৈ যদি পাতিলোহেঁতেন ইয়াত 35 পাতিলোহেঁতেন। ঠিক আছে, ইয়াত আছে বুলি পাতি দিয়া নাই, গতিকে ইয়াত 35 আছে যদিও আমি ইয়াত যিটো 35 বহাইছো সেইটোহে পাতিছো। 35 প্লাছ আৰু প্ৰথম অযুগ্ম সংখ্যাটো কি হয়? 1 কৰি 2য়ে ডিভাইড কৰি দিবা, কিমান পাবা? 35 1 36, 2 18। ওকে, এইটোৱে হ'ব ইয়াৰ গড়। তোমালোকে যদি সংখ্যাখিনি পাতি আকৌ ডিভাইড কৰা বহুত টাইম লাগিলে হয়, গতিকে এনেকুৱা ধৰণে কৰি আমি টাইম বচাব পাৰোঁ। ওকে, নেক্সট এটা প্ৰশ্ন চাওঁ। প্ৰশ্নটো চালে তোমালোকৰ যিটো কনফিউজন আছে সেইটো দূৰ হ'ব বুলি মই ভাবিছোঁ। নেক্সট আমি আকৌ এটা প্ৰশ্ন লৈছোঁ। প্ৰশ্নটো দিয়া আছে 2ৰ পৰা 48লৈ অযুগ্ম সংখ্যাসমূহৰ গড় কিমান? সংখ্যাকেইটা ক'ৰ পৰা দিয়া আছে? 2ৰ পৰা 48লৈ, মানে 2 আৰু 48ৰ মাজৰ যিখিনি অযুগ্ম সংখ্যা আছে সেই অযুগ্ম সংখ্যাখিনি কি সুধিছে? গড় কিমান? এতিয়া আমি 2ৰ পৰা 48ৰ মাজৰ অযুগ্ম সংখ্যাখিনি ইয়াত পাতিলে কি কি পাম? প্ৰথম যিটো 2টো অযুগ্ম সংখ্যা নহয়, তাৰ পাছৰ সংখ্যাটো অযুগ্ম, গতিকে 3 পাম। 3, তাৰপিছত আহিব 5, তাৰপিছত 7, তাৰপিছত 9, 11, 13, এনেকৈ গৈ থাকিব। একেবাৰে শেষৰ সংখ্যাটো কিমান হ'ব? 48 নহয়। কিমান হ'ব? কাৰণ 48টো এটা যুগ্ম সংখ্যা, গতিকে অৰ্থাৎ ইয়াৰ আগৰ সংখ্যাটো হ'ব কিমান হ'ব? শেষৰ সংখ্যাটো 47। বুজি পাইছেনে? আকৌ কৈ দিছোঁ, সংখ্যাকেইটা দিয়া আছে আমাৰ 2ৰ পৰা 48লৈ অযুগ্ম সংখ্যাসমূহৰ। যিহেতু 2টো আৰু 48টো অযুগ্ম সংখ্যা নহয়, এটা যুগ্ম সংখ্যা এইকেইটা, গতিকে 2টো আমি ল'ব নোৱাৰোঁ, তাৰ পাছৰ অযুগ্ম সংখ্যাটো 3। ঠিক তেনেকৈ 48টো আমি শেষত ল'ব নোৱাৰোঁ, তাৰ আগৰ যিটো অযুগ্ম সংখ্যা এইটো 47, গতিকে সেইকাৰণে 3ৰ পৰা আৰম্ভ কৰি 47ত আমি সামৰি দিছোঁ। ওকে, ইহঁতৰ আমি গড় উলিয়াবলৈ হ'লে কি কৰিম? আটাইতকৈ শেষৰ সংখ্যাটো 47 আৰু আটাইতকৈ প্ৰথম সংখ্যাটো 3 যোগ কৰি 2য়ে ডিভাইড কৰি দিম। কিমান পাম? 47 3য়ে যোগ কৰিলে 50 হ'ব, আৰু 2য়ে যদি ডিভাইড কৰি দিওঁ 25। গতিকে ইয়াৰ উত্তৰ কিমান হ'ব? 25 এভাৰেজ।
মানে এইখিনি তোমালোকে মুখতে কৰিব পাৰিবা 47 আৰু 3 এই দুটা যোগ কৰি 50 50 2 ডিভাইড কৰিলে 25 গতিকে 2 আৰু 48 ৰ মাজৰ অযুগ্ম সংখ্যাসমূহৰ গড় কিমান হ'ব 25 আমি প্ৰশ্নটো যুগ্ম সংখ্যাৰ ক্ষেত্ৰত লওঁ দিয়া আছে প্ৰথম 50টা যুগ্ম সংখ্যাৰ গড় কিমান আমি যুগ্ম সংখ্যা বুলি ক'লে আমি কোনবিলাক সংখ্যা বুজো যিবিলাক সংখ্যা 2 সম্পূৰ্ণৰূপে হৰণ যায় আগত পাই আহিছো সংখ্যাবিলাক কি আছিল 2 4 6 8 সংখ্যাবিলাক কাটি দিছো যুগ্ম সংখ্যাবিলাক প্ৰথমটো আছে 2 দ্বিতীয়টো 4 6 8 10 12 এনেকৈ গৈ থাকিব এনেকৈ 50টা হ'ব লাগিব আৰু সেই 50টা যোগ কৰি কি কৰি দিম আকৌ তলত 50 বহুৱাই ডিভাইড কৰি দিম তেতিয়া আমি উত্তৰটো পাম কিন্তু ইমান দীঘলকৈ কৰি থাকিবলৈ আমাৰ প্ৰয়োজন নাই কাৰণ কম্পিটিটিভ এক্সামত ইমান সময়ো নাথাকে গতিকে তোমালোকে শৰ্ট টিকট কি কৰিবা যদি যুগ্ম সংখ্যাৰ ক্ষেত্ৰত আহে প্ৰথম যেটা নিদিয়ক 100টা দিয়ক 200টা দিয়ক 50টা দিয়ক 60টা দিয়ক যিমানটা সংখ্যা নিদিয়ক যদি পিছফালে যুগ্ম সংখ্যাৰ ক্ষেত্ৰত থাকে তেতিয়া এই যিমানটা সংখ্যা দিছে সেইটোৰ লগত এক যোগ কৰি দিবা উত্তৰটো সেইটোৱে হ'ব গতিকে আমি এভাৰেজ কি পাম আমাৰ যেটো 50টা ক্ষেত্ৰত দিয়া আছে 50টা যুগ্ম সংখ্যাৰ ক্ষেত্ৰত দিয়া আছে গতিকে এভাৰেজটো হ'ব 50 + 1 = 51 এইটোৱে হ'ব আমাৰ এভাৰেজ ঠিক আছে যদি দিয়া হয় প্ৰথম 40টা যুগ্ম সংখ্যাৰ গড় কিমান তেতিয়া কি হ'লে আমাৰ উত্তৰটো 40 + 1 = 41 আৰু এভাৰেজটো 41 ওকে এনেকুৱা ধৰণে আমি যুগ্ম সংখ্যাৰ ক্ষেত্ৰত গড় নিৰ্ণয় কৰিব পাৰো খুব সহজকৈ কিন্তু মনত ৰাখিবা তোমালোকে ইয়াতে দিয়া থাকিব লাগিব প্ৰথম 50টা যুগ্ম সংখ্যা বা প্ৰথম 40টা যুগ্ম সংখ্যা বা প্ৰথম nটা যুগ্ম সংখ্যা তেনেকুৱা ধৰণৰ আৰ্হিটো তেনেকুৱা হলেহে আমি এই টিকটো ইউজ কৰিব পাৰিম নেক্সট এটা প্ৰশ্ন লৈ আহিছো প্ৰশ্নটো খুবেই ইম্পৰ্টেন্ট আৰু প্ৰায়বিলাক কম্পিটিটিভ এক্সামত এই প্ৰশ্নটো আহি থাকে বহুতে প্ৰশ্নটো খুব টাফ বুলি পৰীক্ষাত এই থৈ আহে কিন্তু এইটো একদম এটা সহজ প্ৰশ্ন যিটো প্ৰশ্নৰ উত্তৰ তোমালোকে মাত্ৰ 5 ছেকেণ্ডৰ ভিতৰত দিব পাৰিবা ঠিক আছে এটা আমি প্ৰশ্নটো চাইছো প্ৰশ্নটো দিয়া আছে 5টা ক্ৰমিক সংখ্যাৰ গড় 63 হলে প্ৰথম আৰু শেষৰ সংখ্যাটোৰ যোগফল কিমান আকৌ প্ৰশ্নটো কাৰণ প্ৰশ্নটো বুজি গণিতৰ প্ৰশ্নটো বুজি পোৱাটোৱে হৈছে আধা পাইছা আমাৰ সমস্যাটো সমাধান কৰা তুমি যদি প্ৰশ্নটো বুজি পাইছা সম্পূৰ্ণৰূপে তেতিয়া তোমাৰ কাম আধা হৈয়ে গৈছে আকৌ প্ৰশ্নটো পঢ়ি দিছো 5টা ক্ৰমিক সংখ্যাৰ গড় 63 হলে প্ৰথম আৰু শেষৰ সংখ্যাটোৰ যোগফল কিমান চোৱা ইয়াত দিয়া আছে ক্ৰমিক সংখ্যা মানে বুজি পাইছানে যিবিলাকক আমাৰ ইংৰাজীত কয় কনজিকিউটিভ নাম্বাৰ ওকে ক্ৰমিক সংখ্যা মানে ইটোৰ পাছত ইটো সিস্টেমেটিক্যালি বা সিৰিয়ালি যিবিলাক সংখ্যা আহে সেইবিলাকক ক্ৰমিক সংখ্যা বুলি কওঁ ওকে আমি যদি একৰ পৰা লিখো একৰ পৰা ক্ৰমিক সংখ্যাবিলাক কি হ'ব 1 2 3 4 5 6 7 8 এইবিলাক মানে এটাৰ পাছত আনটো যিটো সংখ্যা আহে সিৰিয়ালি সেইটো ক্ৰমিক সংখ্যা বুলি কওঁ তেনেকৈ দিয়া আছে 5টা ক্ৰমিক সংখ্যা গড় 63 আমি সংখ্যা কেইটা নাজানো যদি আমি ডেডিশ্যনত ইয়াক উত্তৰটো কৰিলোহেঁতেন বহুত দীঘল সেইটো আমাৰ 5 মিনিট বা 2 মিনিট এনেকুৱা ধৰণে লাগিবহেঁতেন কেনেকৈ কৰিলোহেঁতেন চোৱা আমি সংখ্যা কেইটা যিহেতু নাজানো এটা সংখ্যা x বুলি ধৰিব লাগিব এটা সংখ্যা x হলে আনটো সংখ্যা কিমান হয় চোৱা প্ৰথম ক্ৰমিক সংখ্যা যদি এটা 1 হয় এটো কিমান হয় 2 কাৰণ 1 ৰ পৰা কিমান বাহিলে 1 ৰ লগত 1 যোগ হ'ল ওকে পিছৰ নম্বৰটো হ'লে 1 ৰ লগত 1 যোগ হ'ল গতিকে আমি x লৈছিলো কাৰণে দ্বিতীয় নম্বৰটো পাবলৈ x ৰ লগত 1 যোগ হ'ল ওকে 2 পাছত কি আহে 3 গতিকে 1 ৰ লগত কিমান যোগ হৈ 3 হ'ল 2 যোগ হ'ল মানে প্ৰথম সংখ্যাটোৰ লগত 2 যোগ হ'লে 3 হৈছে গতিকে আমি ইয়াত দ্বিতীয় নম্বৰটো পাবলৈ x ৰ লগত 2 যোগ কৰিব লাগিব ঠিক তেনেকৈ চতুৰ্থ নম্বৰটো পাবলৈ x ৰ লগত 3 যোগ কৰিব লাগিব আৰু পঞ্চম নম্বৰটো পাবলৈ x ৰ লগত 4 যোগ কৰিব লাগিব কাৰণ সংখ্যা কেইটা আমি নাজানো সেইকাৰণে x বুলি ধৰিছো আৰু ক্ৰমিক নম্বৰ হ'বলৈ হলে দ্বিতীয়টো পাবলৈ 1 যোগ কৰিব লাগিব তৃতীয় সংখ্যাটো পাবলৈ প্ৰথম সংখ্যাটোৰ লগত 2 যোগ কৰিব লাগিব চতুৰ্থ সংখ্যাটো পাবলৈ প্ৰথম সংখ্যাটোৰ লগত 3 যোগ কৰিব লাগিব আৰু পঞ্চম সংখ্যাটো পাবলৈ হলে প্ৰথম সংখ্যাটোৰ লগত 4 যোগ কৰিব লাগিব এতিয়া যদি আমি প্ৰশ্নটোৰ মতে বনাই দিওঁ 5টা ক্ৰমিক সংখ্যাৰ গড় 63 হলে এইকেইটাৰ গড় কেনেকৈ উলিয়াম আমি গড় উলিয়াবলৈ হলে গোটেইকেইটাকে যোগ কৰি দিওঁ ঠিক আছে আমি মই এতিয়া কমাকেইটা কাটি গোটেইকেইটাকে যোগ কৰি দিছো ইয়াতো যোগ বহাই দিয়া ইয়াতো যোগ বহাই দিয়া ইয়াতো বহাই দিয়া ইয়াতো বহাই দিয়া আৰু গড় উলিয়াবলৈ হলে আমি কি কৰো তলত টোটেল সংখ্যাটো পাতো টোটেল সংখ্যা কেইটা আছিল 5টা 5টো তলত পাতা গড় কিমান গড় মান দিয়া আছে 63 ওকে 63 এটা কৈ দিলে কি পাম এটো মই ট্ৰেডিশনাল প্ৰথমে কৈ দিছো তাৰ পিছত শৰ্ট টিকটো কৈ দিম এনেকুৱা এটা শৰ্ট টিক শিকাই দিম যেটো তোমালোক 5 ছেকেণ্ডৰ ভিতৰত উত্তৰ দিব ওকে এটা চোৱা x কেইটা আছে যোগ কৰি দিয়া এটা দুটা তিনটা চাৰিটা পাঁচটা x টোটেল 5টা থাকিলে মানে 5x কাৰণ যোগ কৰিলে হলে এটা x আৰু এটা x ৰ লগত যোগ কৰিলে twice x তিনিটা যোগ কৰিলে 3x
এনেকুৱা ধৰণে যোগ হয় আৰু কোণ হ'লে স্কোৱাৰ হৈ যায় ওকে পাঁচটা x আছে কাৰণে 5x হ'ল প্লাস আৰু সংখ্যাখিনি যোগ কৰি দিয়া 4 3 7 7 2 9 9 1 10 এটো 10 হ'ল এটো 5 আৰু ইফালে কিমান থাকিলে 63 থাকিলে ওকে এতিয়া কৈ দিয়া তুমি ইয়াত 63 তলত সদায় এক এটা থাকে তলৰ একটো আমি সাধাৰণতে নাপাতো সেই একটো এই 5x 10 ৰ লগত পূৰণ হ'ব আৰু 5 টোৱে 63 লগত পূৰণ হ'ব ইয়াৰ তলৰ একটোৱে 5x 10 ৰ লগত পূৰণ হ'লে একেই থাকিব কাৰণ একে যিকোনো সংখ্যাৰ লগত পূৰণ হ'লে সেই সংখ্যাটোৱে থাকে গতিকে ইহঁতৰ লগত পূৰণ হ'লে এই সংখ্যাটোৱে থাকিলে আৰু 5 এ 63 লগত পূৰণ কৰি দিয়া 5 3 গুণ 15 5 5 6 30 31 31 ঠিক আছে এটো 315 হ'ল নেক্সট এতিয়া আমি কি কৰিম এই 10 টো ইফালে লৈ যাম 10 টো ইফালে যোগ কৰি আছে সমান চিহ্ন ইফালে গলে কি হ'ব মাইনাস হ'ব 315 - 10 ওকে আকৌ ইফালে 5x থাকিলে ইফালে কিমান হ'ল 315 পৰা 10 গলে 305 ওকে x ৰ মান কিমান পাম এতিয়া 5 টো লৈ যাও 5 টো ইফালে x ৰ লগত পূৰণ হৈছে ইফালে গলে কি হ'ব হৰণ হ'ব আৰু হৰণ হ'লে ক'ত বহে সদায় তলত বহে 305 এটো 5 x ৰ মানটো কিমান পালো x ৰ মানটো পালো আমি 5 এ ডিভাইড কৰি দিয়া 5 6 গুণ 30 5 1 গুণ 5 5 এটো ডিভাইড কৰি দিছো দেই এটা আমি x ৰ মানটো কিমান পালো সব 61 তাৰ মানে প্ৰথম সংখ্যাটো আমি কি পাইছিলো প্ৰথম সংখ্যাটো যেটো x বুলি ধৰিছিলো x ৰ মানটো 61 পালো ওকে x ৰ মানটো পালো 61 তাৰ পিছত x + 1 ধৰিছিলো দ্বিতীয় সংখ্যাটো মানে 61 ৰ লগত 1 যোগ কৰিলে 62 তাৰ পিছত সংখ্যাটো ধৰিছিলো x + 2 তাৰ মানে 61 ৰ লগত x ৰ মানটো 61 2 যোগ কৰিলে 63 তাৰ পিছত সংখ্যাটো ধৰিছিলো x + 3 বুলি 61 x ৰ মানটো 61 3 যোগ কৰিলে 64 আৰু একেবাৰে শেষৰ সংখ্যাটো কি বুলি ধৰিছিলো x + 4 x + 4 বুলি ধৰিছিলো 61 ৰ লগত 4 যোগ কৰিলে 65 এই কিটা আছিল সংখ্যা কিটা ঠিক আছে সংখ্যা কিটা আমি এনেকুৱা ধৰণে উলিয়াব পাৰিম তাৰ পিছত দিছে প্ৰথম আৰু শেষৰ সংখ্যাটো যোগফল এতিয়া কি কৰিব লাগিব এই প্ৰথমটোৱে শেষৰটোৱে যোগ কৰি দিয়া মানে 61 + 65 কিমান হ'ব 5 1 6 6 6 12 126 এইখিনি সমস্যা আমি যদি পৰম্পৰাগত পদ্ধতিত কৰিলো ইয়াত আমাৰ 1 মিনিটতকৈ বেছি সময় লাগিব গতিকে মই কৈছো যে তোমালোকে পৰীক্ষাত এই যিটো পদ্ধতি এই পদ্ধতিটো ফলো নকৰিবা যিটো শৰ্টটি শিকাই দিম সেই শৰ্টটিটো ফলো কৰিবা ঠিক আছে এটো মই মহাই দিছো যদি তোমালোকে বুজি নাপালা আকৌ বেক কৰি চাই লবা ওকে মই এটা শৰ্টটিটো শিকাব লৈছো শৰ্টটিটো শিকোৱাৰ আগতে তোমালোকক প্ৰথম যেতিয়া আমি কনসেপ্ট আলোচনা কৰিছিলো কনসেপ্টটো মনত পেলোৱা কনসেপ্টটো মই কি কৰিছিলো কনসেপ্টটো কৈছিলো যে যদি এটা উদাহৰণ দিছিলো 5 10 15 20 25 ইয়াত এটা উদাহৰণ দিছিলো এই প্ৰশ্নটো কৰি কৈছিলো যে কি কৈছিলো এয়া যদি গড় নিৰ্ণয় কৰিবলৈ হয় মই কৈছিলো যেতিয়া d টো যদি সমান থাকে d যেতিয়া সমান থাকে d মানে কি d মানে ডিফাৰেন্সটো সমান থাকে ডিফাৰেন্সটো সমান থাকিলে কি কৈছিলো অৰ্থাৎকৈ যিটো মাজৰ সংখ্যা সেই মাজৰ সংখ্যাটো কাৰ মান হয় গড় মান হয় আমাৰ যেটো ইয়াত d মানটো সমান 5 ৰ পৰা ইয়ালে সমান আছিল গোটেই কিটাতে d মানটো সমানে আছিল 5 5 কে আছিল গতিকে ইহত কিটা অতিকে মাজৰ সংখ্যাটো কিমান আছিল 15 টোৱে গড় মান এটা এই কনসেপ্টটো আমি ইয়াত এপ্লাই কৰিম ঠিক আছে এটা এইখিনিতে কথা এটা কৈ থওঁ সব কনজিকিউটিভ নাম্বাৰ বা ক্ৰমিক সংখ্যাবিলাকৰ d মানটো সদায় একেই হয় আমি যে পালো 1 ৰ পৰা 2 লে 1 বাহিলে 2 পৰা 3 লে 1 বাহিলে 3 পৰা 4 লে 1 বাহিলে 4 পৰা 5 লে 1 বাহিলে বুজি পাইছে না তাত d টো একেই ঠিক তেনেকৈ ইয়াত যে পৰম্পৰাগত পদ্ধতি কৈ পাইছিলো যে 61 ৰ পৰা 62 লে 1 বাহিলে 62 পৰা 63 লে 1 বাহিলে ঠিক আছে সদায় ক্ৰমিক যিবিলাক সংখ্যা থাকে ক্ৰমিক সংখ্যাবিলাকৰ d মানটো একেই থাকে গতিকে সেই কাৰণে আমি এই কনসেপ্টটো ইয়াত এপ্লাই কৰিম এতিয়া খুব সহজতে উত্তৰটো পাব পাৰিম ঠিক আছে ওকে এতিয়া চোৱা প্ৰথম পাঁচটা ক্ৰমিক সংখ্যাৰ গড় 63 হলে প্ৰথম আৰু শেষৰ সংখ্যাটো যোগফল কিমান এতিয়া গড় দিয়া আছে ক্ৰমিক সংখ্যাৰ গড় 63 গড়টো সদায় ক'ত বহে বুলি কৈছিলো d সমান হলে অৰ্থাৎকৈ মাজৰ সংখ্যাটো গড় মানে 63 টো মাজৰ সংখ্যা হ'ব গতিকে ইয়াত 63 টো পাতি লোৱা 63 পাতি লোৱা তাৰ পিছত কি পাতিম আমি দুইফালে দিয়ে পাতি যাম কাৰণ 65 কি সংখ্যা কেটা পাঁচটা এফালে এটা পাতিলো এফালে এক বাহিৰে 64 হ'ব এফালে এক কমাই দিব লাগিব 62 কেটা সংখ্যা হ'ল তিনিটা আৰু পাতিম পাঁচটা কৰিম এফালে এক বাহিৰে 65 হ'ব এফালে কমাই দিলে 61 সো সংখ্যা কিটা ওলাই গ'ল আমি গুটেখিনি কৰি ইয়াৰ সংখ্যা কিটা পাইছিলো 1 বা 2 মিনিটৰ মত কিন্তু ইয়াত আমাৰ 1 সেকেন্ডতে সংখ্যা কিটা ওলাই গ'ল সংখ্যা কিটা কি হ'ল 63 টো মাজত বহাই দিলো আৰু দুইটা সাইডতে আমি পাতি পাতি গৈ থাকিলো ৰাইট সাইডত বহাই পাতিলো লেফট সাইডত কমাই পাতিলো 63 এফালে বাহি গ'ল 64 এফালে কমি গ'ল 62 আকৌ ইফালে বাহি গ'ল 65 আৰু ইফালে 62 পৰা কমিলে 61 মানে এই পাঁচটা সংখ্যা অটাইকে মাজত 63 টো থাকিলে এইটোৱে গড় এতিয়া হৈছে প্ৰথম আৰু শেষৰ সংখ্যা কিটা যোগফল এইটা যোগ কৰি দিয়া যোগ কৰি দিলে কিমান পাম 5 1 6 6 6 12 এটো ওলাই গ'ল তোমালোকে 5 সেকেন্ডৰ ভিতৰত এই যেটো
ঠিক আছে এই টিকটো ইউজ কৰি এনসাৰ উলিয়াব পাৰিবা ওকে তোমালোকক প্ৰেক্টিছ কৰিবৰ কাৰণে এটা বেলেগ এটা প্ৰশ্ন লৈ আহিছো প্ৰশ্নটো দিয়া আছে সাতটা ক্ৰমিক সংখ্যাৰ পৰা 55 হলে প্ৰথম আৰু শেষৰ সংখ্যাটোৰ যোগফল কিমান আমি এইটো অকল শৰ্টটিক ইউজ কৰি কৰিম গতিকে গড় দিয়া আছে ক্ৰমিক সংখ্যা গতিকে অটাইতকৈ মাজৰ সংখ্যাটো গড় হ'ব কাটি দিয়া 55 ওকে এইটো 55 অটাইতকৈ মাজৰ সংখ্যা দুইফালে এই ৰাইট সাইডটো সমান সংখ্যা থাকিব লেফট সাইডটো সমান সংখ্যা থাকিব গতিকে বহাই গ'লে আমি দুইটা সাইডতে সমানে বহাই যাম এটা সব 50 এফালে বাঢ়ি যাব 55 ফলে এইটো পৰা ৰাইট সাইডত 56 এফালে আহিব 54 সংখ্যা কেইটা হ'ল তিনিটা হ'ল এফালে 57 হ'ল আৰু এফালে কিমান হ'ব 53 হ'ব ওকে কেইটা সংখ্যা হ'ল পাঁচটা এফালে হ'ব 58 হ'ব আৰু এফালে হ'ব 52 ওকে এনেকুৱা ধৰণে আহিব পাৰে তাৰ পিছত আহিব যদি প্ৰথম আৰু শেষৰ সংখ্যাটোৰ যোগফল কিমান এটা প্ৰথম আৰু শেষৰ সংখ্যাটোৰ যোগফল এই দুটা যোগ কৰি দিলে আমি যোগফলটো পাম কিমান হ'ব 82 10 শূন্য 5 10 110 উত্তৰ কিন্তু প্ৰশ্নটো কেতিয়াবা সলাইও দিব পাৰে মই প্ৰশ্নটো বেলেগ কৰি দিছো যদি সাতটা ক্ৰমিক সংখ্যাৰ গড় 55 হলে প্ৰথম প্ৰশ্নটো মই অলপ সলাই দিছো প্ৰথম চাৰিটা সংখ্যাৰ গড় কিমান প্ৰথম চাৰিটা সংখ্যাৰ গড় কিমান প্ৰশ্নটো পাছৰটো মই সলাই দিছো চোৱা আমাৰ প্ৰথম দিছিলে যে সংখ্যা প্ৰথম আৰু শেষৰ সংখ্যাটোৰ যোগফল আমি উলিয়াই দিলো তাৰ পিছত এবাৰ হৈছে প্ৰথম চাৰিটা সংখ্যাৰ গড় কিমান আমি যদি এই নাম্বাৰ সিৰিজটো উলিয়াই ল'ব পাৰো এনেকে এটা ইফালে বহাই ইফালে কমাই যদি উলিয়াই ল'ব পাৰো শুদ্ধকে তেতিয়া পিছৰটো পৰা যিয়ে নুসুধক আমি যি প্ৰশ্ন নুসুধক খুব সহজে কৰিব পাৰিম তাত কি দিয়া আছে সংখ্যা কেইটা আমাৰ ওলাই গ'ল সংখ্যা কেইটা 52 53 54 55 56 57 58 সংখ্যা কেইটা আছে 1 2 3 4 5 6 7 আমি জানো যে d টো একে হলে কাৰণ কনজিকিউটিভ নাম্বাৰ 1 1 কে বাঢ়ি গৈছে গতিকে d টো একে সেইকাৰণে মাজৰ সংখ্যাটো 55 আমি মাজত 55 বহাই সেইকাৰণে প্ৰশ্নটো উত্তৰ কৰিবলৈ চেষ্টা কৰিছো এটা সংখ্যাখিনি পাই গলো সংখ্যাখিনি পোৱাৰ পিছত চালো যে প্ৰথম চাৰিটা সংখ্যাৰ গড় এটা প্ৰথম চাৰিটা কোনকেইটা 52 53 54 55 ইহঁতৰ গড় উলিয়াব লাগে এটা গড় কেনেকৈ উলিয়াবা গোটেইকেইটাকে যোগ কৰি 4 এ ডিভাইড কৰি দিবা নেকি নকৰিবা কাৰণ সেইটো আমাৰ লগ মেথড আছে এটা ইহঁত চাৰিটাৰ গড় কিমান হ'ব চোৱা এফালে যদি দুটা কৰো 52 53 কৰিলে এফালে দুটা কৰিলে 54 55 কৰিলে গড়টো সদায় ক'ত বহিব মাজত বহিব গতিকে 53 আৰু 54 মাজৰ সংখ্যাটো কিমান 53 আৰু 54 মাজৰ সংখ্যাটো কিমান হয় 53.5 কাৰণ 53 আধা বাঢ়িব 54 আধা কমিব যদি তোমালোকে এইটো কৰাত অসুবিধা হয় দুইটাকে যোগ কৰি 2 ডিভাইড কৰি দিবা মই আগত কৈছোৱে 53 54 যোগ কৰি দিয়া আৰু 2 ডিভাইড কৰি দিয়া কিমান পাবা এইটো পাবা 4 3 7 5 5 10 107 যদি 2 ডিভাইড কৰিলে 2 5 গুণ 10 কিমান হ'ব 2 3 গুণ 6 1 থাকিব দশমিক বহাব লাগিব 0 হ'ব 2 5 গুণ 10 মানে এনেকৈ কৈ চাবা মই কৈ দিয়া নাই 2 5 গুণ 10 7 থাকিলে 2 3 গুণ 6 1 থাকিলে দশমিক দিয়া শূন্য বহিব 2 5 গুণ 10 ঠিক আছে এইটোৱে পাম আমি উত্তৰ গতিকে তোমালোকে এনেকুৱা ধৰণে কৰি উত্তৰটো উলিয়াব পাৰিবা খুব কম সময়ত নেক্সট এটা প্ৰশ্ন লৈ আহিছো প্ৰশ্নটো যদিও আগৰ প্ৰশ্নকেইটাৰ লগত একেই কিন্তু ইয়াত অলপ পাৰ্থক্য আছে তোমালোকে এই প্ৰশ্নটো খুব ভালদৰে মন কৰিবা যদি এই প্ৰশ্নটো তোমালোকে স্কিপ কৰিছা তেন্তে তোমালোকৰ আগৰ প্ৰশ্নকেইটাও পৰীক্ষাত ভুল হোৱাৰ সম্ভাৱনা খুবেই বেছি থাকিব এই প্ৰশ্নটো খুবেই এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় কাৰণ এই প্ৰশ্নটো তোমালোকে ভালদৰে বুজি পালেহে আগৰ যিকেইটা প্ৰশ্ন আছে আগৰ প্ৰশ্নকেইটা ভালদৰে কোঅৰ্ডিনেট কৰিব পাৰিবা ওকে ছয়টা অযুগ্ম সংখ্যাৰ গড় 60 হলে অটাইতকৈ মাজৰ সংখ্যা দুটাৰ গড় কিমান ঠিক আছে ছয়টা ক্ৰমিক ইয়াত মই ক্ৰমিক লিখি দিছো দেই এই ক্ৰমিক শব্দটো থাকি গৈছে ছয়টা ক্ৰমিক অযুগ্ম সংখ্যা ছয়টা ক্ৰমিক অযুগ্ম সংখ্যাৰ গড় 60 হলে অটাইতকৈ মাজৰ সংখ্যা দুটাৰ গড় কিমান আমি জানো যে ক্ৰমিক সংখ্যাবিলাকৰ কি হয় অটাইতকৈ মাজৰ সংখ্যাটোৱে গড় মান হয় আগত উদাহৰণত বুজাই দিছো গতিকে গড়টো অটাইতকৈ মাজত বহিব 60 টো মাজত বহিল এটা ছয়টা ক্ৰমিক অযুগ্ম সংখ্যাৰ গড় 60 হলে এটা 60 টো যদিও মাজত বহিছে এটো গড় মান হয় কিন্তু ই সংখ্যাকেইটাৰ ভিতৰত বহিব নোৱাৰে এটো গড় মান এটো মানটো এভাৰেজ হয় কিন্তু ই সংখ্যাকেইটাৰ যেটো লাইন সংখ্যাকেইটাত এটো নপৰে কিয় নপৰে চোৱা ছয়টা ক্ৰমিক অযুগ্ম সংখ্যা কিন্তু 60 টো কি হয় 60 টো গড় হিচাপে আছে কিন্তু ই সংখ্যাত নপৰে সংখ্যা লাইনত নবহে ই সংখ্যা লাইনৰ মাজত থাকিব সংখ্যাকে দুটা সংখ্যাৰ মাজত থাকিব কাৰণ এটো এটা যুগ্ম সংখ্যা আমি সংখ্যাকেইটা ইয়াত দিয়া আছে যে অযুগ্ম সংখ্যা ল'বলৈ দিছে ছয়টা ক্ৰমিক অযুগ্ম সংখ্যাৰ গড় 60 আমি 60 টো পাতি ললো এতিয়া ৰাইট সাইডত আৰু লেফট সাইডত অযুগ্ম সংখ্যাবিলাক পাতি যাম মানে
এফালে কিমান থাকিব 60 অযুগ্ম সংখ্যাটো 61 আৰু ইফালে 59 নেক্সট কিমান হ'ব এফালে 63 আৰু ইফালে কিমান আহিব 57 ওকে তাৰ পিছত ইফালে কিমান যাব 65 আৰু ইফালে কিমান আহিব 55 ইয়াত চোৱা 60 টো আমাৰ এইটো লাইনত নাই ই এভাৰেজ হয় কিন্তু নাম্বাৰ যিটো সিস্টেম আছে নাম্বাৰ লাইনত 60 টো নাথাকে কিয় নাথাকে 60 টো এটা যুগ্ম সংখ্যা আমাৰ পিছে যে অযুগ্ম সংখ্যাৰ গড় গতিকে 60 টো ইয়াত নাথাকে 60 টো 59 আৰু 60 মাজত থাকিব 60 ঠিক আছে ইয়াত থাকিব সেইকাৰণে এই নাম্বাৰ লাইনটো নাথাকে আমাৰ নাম্বাৰ কেইটা হ'ব 55 57 59 61 63 65 নাম্বাৰ কেইটা এইকেইটা একচুৱেল নাম্বাৰ তোমালোকে যদি ট্ৰেডিশনেল কৈছো তেতিয়াও নাম্বাৰ কেইটা এইকেইটা পাবা এটা কি হৈছে অটাইতকৈ মাজৰ সংখ্যা দুটাৰ গড় কিমান এতিয়া চোৱা ইয়াত অটাইতকৈ মাজৰ সংখ্যা দুটা যদি ইয়াত এইফালে যদি টোটাল নাম্বাৰটো যুগ্ম হয় টোটাল নাম্বাৰ কিমান আছে 6টা হলে অটাইতকৈ মাজত এটা সংখ্যা নপৰে চোৱা ইয়াতে নপৰিলে অটাইতকৈ মাজত এভাৰেজটো পৰিলে 60 টো পৰিলে সেইটো এটা যুগ্ম সংখ্যা হৈ গ'ল ওকে ইয়াত যদি টোটাল নাম্বাৰটো যুগ্ম সংখ্যা হয় তেতিয়া মাজত দুটা সংখ্যা পৰে আমি যদি ভাগ কৰি লওঁ এফালে 3টা পৰিলে চোৱা এফালে 3টা পৰিলে অটাইতকৈ মাজত বুলিবলৈ এটা থাকি নগ'ল কাৰণ 60 টো ইহঁতৰ লাইনত নাহে সেইটো এভাৰেজে ইহঁতৰ নাম্বাৰ নহয় ইহঁতৰ সংখ্যা লাইনত নাহে ওকে অযুগ্ম সংখ্যা লাইনত নাহে গতিকে ইয়াত এটা আমাৰ সংখ্যা থাকিব লাগিছিল গতিকে আমি কি কৰিম এনেকৈ মাজৰ দুটা সংখ্যা খুদিছে মাজৰ সংখ্যাটো এটা 59 হ'ল আৰু এটা 61 হ'ব এই সংখ্যা দুটা গড় উলিয়াই দিব লাগে গতিকে এই সংখ্যা দুটা গড় কেনেকৈ উলিয়াবা 59 আৰু 61 ৰ মাজৰ সংখ্যাটো কি হয় 60 হয় গতিকে ইহঁত দুটা মাজৰ সংখ্যাটো কিমান হ'ব 60 হ'ব এভাৰেজটো 60 মানে উত্তৰ এইটোৱে অটাইতকৈ মাজৰ সংখ্যা দুটা 59 আৰু 61 আছে ইহঁত দুটা মাজৰ সংখ্যাটো কিমান হ'ব 60 গতিকে এভাৰেজটো 60 যদি তোমালোকে এইটো উলিয়াবলৈ দিগদাৰ পোৱা গতিকে 59 আৰু 61 যোগ কৰিবা গড় কেনেকৈ উলিয়াম দুইটাকে যোগ কৰি দিলো টোটাল সংখ্যা দুটা হৈ গ'ল দুইয়ে ডিভাইড কৰি দিয়া কিমান পাবা 9 কে 10 শূন্য 5 6 কে 12 2 120 যদি আমি আধা কৰি দিও দুইয়ে ডিভাইড কৰা মানে আধা কৰা কিমান পাম 60 পাম ওকে এভাৰেজ 60 হ'ল মানে যদি এনেকৈ দিয়া থাকে যদিও গড়টো যুগ্ম সংখ্যা তোমালোকে চাবা ইয়াত গড়টো যুগ্ম সংখ্যা হোৱাৰ কাৰণে আমি নাম্বাৰ যিটো সিস্টেম আছে নাম্বাৰ সিস্টেমত গড়টো ল'ব পৰা নাই যদি তোমালোকে 60 টো হিচাপ কৰা নাম্বাৰ চোন 7টা হৈ যাব 1 2 3 4 5 6 7 কিন্তু আমাৰ কিমান দিয়া আছে নাম্বাৰ 6টা দিয়া আছে কিন্তু 6টা কি সংখ্যা ক্ৰমিক যুগ্ম সংখ্যা সেইকাৰণে 60 টো নাম্বাৰ লাইনত নাহে ই অলপ ওপৰলৈ গুচি গ'ল ঠিক আছে নাম্বাৰ কেইটা এইকেইটা আহে গতিকে এই মাজৰ সংখ্যা কেইটা গড় উলিয়াব লাগিব আমি মাজৰ সংখ্যা কেইটা পাতিলো দুয়ে ডিভাইড কৰি দিলো যেটো পালো সেইটোৱে ইয়াৰ উত্তৰ নেক্সট এটা প্ৰশ্ন লৈ আহিছো প্ৰশ্নটো দিয়া আছে 11টা সংখ্যাৰ গড় 21 যদি প্ৰতিটো সংখ্যাৰ লগত 3 যোগ কৰা হয় তেন্তে নতুন গড় কিমান হ'ব আমি কি দিয়া আছে সংখ্যা কেইটা কিন্তু দিয়া নাই ক্ৰমিক সংখ্যা বুলিও দিয়া নাই কি বুলি দিয়া আছে 11টা সংখ্যাৰ গড় 21 যিকোনো 11টা সংখ্যা হ'ব পাৰে আমি ধৰিব নোৱাৰো ওকে 11টা সংখ্যাৰ গড় 21 আমি চোৱা ইয়াত যদি আমি ক্ৰমিক সংখ্যা থাকে 21 মাজত বহাই ইফালে আমি 22 এফালে 20 তেনেকৈ পাতি যাব পাৰিলো হেতেন ইয়াত ক্ৰমিক সংখ্যাটো নাই যদি প্ৰতিটো সংখ্যাৰ লগত 3 যোগ কৰা হয় নতুন গড় মান কিমান হ'ব এনেকুৱা ক্ষেত্ৰত কি কৰিবা ইয়াত যদি ডাইৰেক্ট মই শৰ্ট শিকাই দিছো তোমালোকে মনত ৰাখিবলৈ সুবিধা হ'ব এইটো ক্ষেত্ৰত তোমালোকে যিমানটো সংখ্যা বহাই দিয়ে কিমান যোগ কৰিবলৈ দিছে প্ৰতিটো সংখ্যাৰ লগত 3 গতিকে যিমানটো যোগ কৰিবা তাৰে উত্তৰটো হ'ব গড় মান মানে আমাৰ দিছিলে 11টা সংখ্যা আছে প্ৰতিটোৰ লগত 3 গড় মানটো কি বুজায় গড় মানটো বুজায় যে প্ৰতিটোতে সমানে এটা চোৱা 11টা সংখ্যাৰ সবৰে লগত 3 যোগ হৈ গৈছে মানে সবৰে লগত 3 যোগ হৈছে তেতিয়া ডেফিনেটলি যেটো আগৰ মান আছিল গড় মান তাৰ লগতো 3 যোগ হৈ যাব কাৰণ সমানে যোগ হৈ গৈছে নহয় ইয়াত যদি কাৰোবাৰ লগত 3 যোগ হৈছে কাৰোবাৰ লগত 2 যোগ হ'লেতেন কাৰোবাৰ লগত যদি 1 যোগ হ'লেতেন তেতিয়া আমাৰ 3 যোগ নহ'লেতেন শেষত কিন্তু সমানে 11টা নাম্বাৰ যিমান কিটা নাম্বাৰ আছে সবৰে লগত যেটো 3 কে যোগ হৈ গৈছে তেতিয়া যেটো গড় মান আছে সেই গড় মানৰ লগতো 3 ডেফিনেটলি বাঢ়ি যাব বুজিবৰ কাৰণে মই এটা উদাহৰণ লৈছো উদাহৰণ ধৰি ললো 3টা সংখ্যা ওকে 3টা সংখ্যা কেইটা গড় ধৰি ললো 3 গড় 3 ওকে তাত 11টা সংখ্যা গড় 21 দিছিল আমি ধৰিলো 3টা সংখ্যা গড় 3 এটা কি কৰিলো সংখ্যা কেইটা ধৰি ললো 2 3 4 এটা তোমালোকে বুজিবৰ কাৰণে ওকে প্ৰতিটো সংখ্যাৰ লগত আমি 3 যোগ কৰি দিও আমি গড় মানটো 3 পাম নে নাপাম সেইটো চাওঁ প্ৰতিটো সংখ্যাৰ লগত 3 যোগ কৰি দিলো সো প্ৰতিটো সংখ্যাৰ লগত 3 যোগ কৰি দিলে আমি গড় মানটো কিমান পাম বুলি কৈছো আগৰ গড় মান 3 আছিল গড় মানৰ লগত 3 যোগ কৰি সমান 6 পাম যদি প্ৰতিটো লগত 3 যোগ কৰি দিও আমি কৰি চাওঁ 2 লগত 3 যোগ কৰিলে কিমান হ'ব 2 3 5 আকৌ 3 লগত 3 যোগ কৰিলে 3 3 6 আৰু 4 লগত 3 যোগ কৰিলে 4 3 7 তাত কিমান থাকিলে 3 থাকিলে এটা কৈ দিয়া সংখ্যা যেটো 3টাই 7 6 13 13 5 কিমান হ'ল 18 কিমান থাকিলে 3
ডিভাইড কৰি দিয়া 3 × 18 চোৱা আমি কৈ প্ৰতিটোৰ লগত 3 যোগ কৰিও উত্তৰটো কিমান পালো 6 গতিকে এইবিলাক কৰি নথকাতকৈ যিমান বহাবলৈ দিছে আগৰ বৰ্ডৰ লগত যোগ কৰি দিবা সেইটো উত্তৰ হ'ব আগৰ বৰ্ড কিমান আছিলে আমাৰ আছিলে প্ৰথম বৰ্ডটো আছিলে 21 প্ৰতিটো সংখ্যাৰ লগত কিমান বহাব দিলে প্ৰতিটো সংখ্যাৰ লগত 3 যোগ কৰিবলৈ দিলে গতিকে ইয়াৰ উত্তৰটো হ'ব 24 21 + 3 24 যদি ইয়াত দিলেহেঁতেন 11টা সংখ্যাৰ গড় 21 যদি প্ৰতিটো সংখ্যাৰ লগত 11 যোগ কৰা হয় তেন্তে নতুন গড় মান কিমান হ'ব এটা আমি কেনেকৈ কৰিলোহেঁতেন তেতিয়া কৰিলোহেঁতেন আগৰ গড় মানটো পাতি ল'বা 21 নতুন যিমান যোগ কৰিব দিছে প্ৰতিটো সংখ্যাৰ লগত সমান 11 21 + 11 সমান কিমান হ'ব 112 32 ওকে এইটো হ'লেহেঁতেন তাৰ উত্তৰ কিন্তু মনত ৰাখিবা অকল এইটো আই কুৱেশ্যন পেটাৰ্ণটো যদি এনেকুৱা থাকে প্ৰতিটো সংখ্যাৰ লগত যোগ কৰিব লাগিব আমি কিন্তু গড় মানৰ লগত যোগ কৰা নাই দেই প্ৰশ্নটো ভালকে মন কৰিবা আমি পাছৰ সংখ্যাটো গড় মানৰ লগত যোগ কৰিম ইয়াত দিয়া আছে প্ৰতিটো সংখ্যাৰ লগত 11 যোগ কৰা হয় তেতিয়া প্ৰতিটো সংখ্যাৰ লগত যদি 11 যোগ কৰিবলৈ দিলে আমি কি কৰিম ডাইৰেক্ট গড় মানৰ লগত 11 যোগ কৰি তাৰ এভাৰেজটো পাই যাম নতুন এভাৰেজটো ঠিক আছে এনেকুৱা ধৰণে কৰিব পাৰিবা এতিয়া তোমালোকক যদি মই ক'লো তোমালোকে কৈ চাবা 11টা সংখ্যাৰ গড় যদি 50 হ'লে 50 যদি প্ৰতিটো সংখ্যাৰ লগত 25 যোগ কৰিব দিয়ে 11টা সংখ্যা গড় ধৰি লওক 50 পালো প্ৰতিটো সংখ্যাৰ লগত যদি 25 যোগ কৰিবলৈ দিলে তেতিয়া তোমালোকে কি কৰিলাহেঁতেন এই 52 ইয়াত পাতিলা আৰু এই 25টো পাতি দিলা তেতিয়া নতুন গড়টো হ'লহেঁতেন 75 ঠিক আছে এনেকুৱা ধৰণে এই প্ৰশ্নবিলাকৰ উত্তৰ কৰিব পাৰিবা নেক্সট এটা প্ৰশ্ন লৈ আহিছো প্ৰশ্নটো আগৰ কম্পিটিটিভ এক্সামবিলাকত আহি গৈছে প্ৰশ্নটো হ'ল 10জন শিক্ষাৰ্থী গড় বয়স 20 বছৰ ওকে এটা গ্ৰুপৰ শিক্ষাৰ্থী আছিলে আৰু সিহঁতৰ এভাৰেজ যিটো বছৰ আছিলে বয়স আছিলে সেইটো 20 বছৰ মানে সবৰে 20 বছৰ নহয় চোৱা কাৰোবাৰ 21 বছৰ হ'ব পাৰে কাৰোবাৰ 22 বছৰ হ'ব পাৰে কাৰোবাৰ 18 বছৰ হ'ব পাৰে মানে বেলেগ বেলেগ আছিলে কিন্তু সিহঁতক একে সমান কৰি দিলে যেটো গড় মান মানে একে সমান গড় বয়সটো 20 বছৰ ওকে যদি এজন নতুন শিক্ষাৰ্থী যোগ হয় এই 10জনত এজন নতুন শিক্ষাৰ্থী যোগ হৈ গ'ল 10জনত যদি এজন নতুন শিক্ষাৰ্থী যোগ হয় কিমান জন হ'ব 11 জন হ'ব ওকে তেতিয়া গড় বয়স 1 বছৰ বাঢ়ি যায় যেতিয়া ষ্টুডেন্ট যদি 11 জন হৈ গ'ল তেতিয়া বয়সটো কিমান হৈ গ'ল কৈছে 1 বছৰ বাঢ়ি যায় গড় বয়সটো মানে এভাৰেজ যেটো এজ হ'ল এভাৰেজ এজটো কিমান হ'ব 21 বছৰ এটা নতুন শিক্ষাৰ্থীজনৰ বয়স কিমান যিজন নতুনকৈ আহি গ'ল নতুনকৈ অহা ষ্টুডেন্টজনৰ বয়সটো কিমান আমাক সুধিছে এনেকুৱা ক্ষেত্ৰত কি কৰিবা চোৱা প্ৰথমতে 10জন ষ্টুডেন্ট আছিলে পাতি ল'বা 10 1 কিমান আছিলে সিহঁতৰ গড় বয়স 20 বছৰ 20 সমান কিমান হ'ল 200 এই 200টো কাৰ মান চোৱা এই 200টো সিহঁতৰ ষ্টুডেন্টবিলাকৰ বয়সৰ যোগফলৰ সমান ঠিক আছে বয়সৰ যোগফলৰ সমান এতিয়া মই তোমালোকক এটা এক্সাম্পল দিওঁ ধৰি ললো এটা গ্ৰুপত গড় বয়স সিহঁতৰ বয়সবিলাকৰ যোগফল 10জন ল'ৰা আছিলে ঠিক আছে এটা গ্ৰুপত 10জন ল'ৰা আছিলে সিহঁতৰ সবৰে বয়স যোগ কৰিলে 500 বছৰ হয় ওকে 500 বছৰ হয় এটা গ্ৰুপটোত আৰু এজন ল'ৰা আহিলে কিমান হ'ল 11 জন হৈ গ'ল যেতিয়া সিহঁতৰ গোটেই বয়সবিলাক যোগ কৰি দিম তেতিয়া 550 বছৰ হ'ব ওকে আগৰ 10জনত গোটেই বয়সবিলাক যোগ কৰি দিলে 500 বছৰ আছিলে আকৌ যেতিয়া এজন ষ্টুডেন্ট আহি গ'ল এজন ষ্টুডেন্ট অহাৰ কাৰণে সিহঁতৰ গোটেই বয়সবিলাকৰ যোগফলটো কিমান হ'ল 550 হ'ল গতিকে নতুনকৈ অহাজনৰ বয়স কিমান বুলি সুধিলে কিমান ক'বা সেইটো ডাইৰেক্টলি তোমালোকৰ মনলৈ আহিছে তেতিয়া কিমান হ'ব নতুনজন অহাৰ কাৰণে যিহেতু গড় বয়সটো বাঢ়ি গ'ল মানে যোগফলটো বাঢ়ি গ'ল গড় বয়স নহয় সিহঁতৰ যোগফলটো যিহেতু 50 বাঢ়ি গ'ল ডেফিনেটলি নতুনকৈ অহাজনৰ বয়স 50 বছৰ হ'ব এটা প্ৰশ্ন উলিয়া হ'ব ওকে 10জন ষ্টুডেন্ট দিয়া আছে ইহঁতৰ গড় বয়স দিয়া আছে 20 বছৰ আমি পূৰণ কৰি দিলো পূৰণ কৰি দি 200 পালো এই 200টো কাৰ মান চোৱা আমি আগত এটা সূত্ৰ পাইছিলো সূত্ৰটো কি পাইছিলো এইটো আছিলে এভাৰেজ 22 গড় বয়স 22 হ'ল এভাৰেজ ওকে এভাৰেজ আছিলে আৰু এই দৰটো কি আছিলে এই দৰটো আছিলে নাম্বাৰ টোটেল নাম্বাৰ ওকে মুঠ সংখ্যা আৰু এভাৰেজ মুঠ সংখ্যা আৰু এভাৰেজে পূৰণ কৰি আমি কাৰ মান পাম কৈছিলো sum of number okay sum of numbers এতিয়া ইয়াত চাও আমাৰ যেটো গড় বয়স দিয়া আছে 20 সংখ্যা দিয়া আছে 10জন ষ্টুডেন্ট দিয়া আছে সিহঁতক ফোন কৰিলে 200 পালো এই 200টো কাৰ মান বুজি পাইছেনে এই 200টো মানে 10জন ষ্টুডেন্টৰ বয়সখিনি যদি আমি যোগ কৰি দিলে কিমান হ'ব 200 হ'ব 10জন ষ্টুডেন্টৰ বয়সখিনি যোগ কৰি দিম আমাৰ কিন্তু ইয়াত গড় বয়সে দিয়া আছে 20 বছৰ বুলি আমি কি কৰিলো আমি তাৰ যোগফলটো উলিয়াই ললো যিমানখিনি ল'ৰা আছিলে 10জনৰ বয়সকেইটা যোগ কৰি দিলে কিমান পাম যোগ কৰি দিলে পাম 200 পাম ঠিক আছে যোগফলটো তেনেকুৱা ধৰণে উলিয়াই মানে কেনেকৈ উলিয়াই যোগফলটো পাবলৈ হ'লে যিমানটা নাম্বাৰ আছে আৰু গড় বয়সটোৱে পূৰণ কৰি দিবা তেতিয়া আমি যোগফলটো পাম এতিয়া 10জন ল'ৰাৰ যোগফল ঠিক আছে এইটো আছে 10জন ল'ৰাৰ যোগফল 10জন
শিক্ষাৰ্থীৰ যোগফল শিক্ষাৰ্থী বৰষৰ যোগফল ওকে প্ৰশ্নটো ভালকৈ চাবা তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহি থাকে এটা আহিছে যদি এজন নতুন শিক্ষাৰ্থীৰ যোগ হয় ষ্টুডেণ্ট কিমানজন হৈ গ'ল আগত 10 জন আছিলে এতিয়া কিমান হ'ল 11 জন হ'ল নতুন শিক্ষাৰ্থীৰ যোগত তেতিয়া গড় বয়স 1 বছৰ বাঢ়ি যায় আগত কিমান আছিলে বছৰ 20 বছৰ আছিলে এতিয়া কিমান হৈ গ'ল 21 বছৰ হৈ গ'ল তেতিয়া কিমান হ'ব চোৱা 11 জন যেতিয়া ষ্টুডেণ্ট হৈ গ'ল গড় বয়স 21 বছৰ হ'ল তেতিয়া আমি উলিয়াই লওঁ সিহঁতৰ 11 জনৰ যোগফলটো কিমান 11 জনৰ যোগফলটো আমি কিমান পাম 11 গুণ 11 2 গুণ 22 22 গুণ 23 তোমালোকে ইয়াত কৈ চাবা 21 11 1 2 1 গুণ 1 1 গুণ 2 1 3 2 ওকে 2 3 1 ঠিক আছে এইটো হ'ল 11 জন ষ্টুডেণ্টৰ বয়সৰ যোগফল ইয়াত মই লিখি দিছো 11 জন শিক্ষাৰ্থী বয়সৰ যোগফল ওকে এনেকুৱা ধৰণে উলিয়াই এতিয়া চোৱা 10 জন শিক্ষাৰ্থী যেতিয়া আছিলে 10 জন শিক্ষাৰ্থী থাকোতে সিহঁতৰ গোটেই বয়সবিলাক যোগ কৰি পেলাই আমি কিমান পাইছিলো 200 পালো আকৌ এতিয়া যেতিয়া নতুন এজন শিক্ষাৰ্থী আহি গ'ল নতুন এজন শিক্ষাৰ্থী আহি যোৱাৰ কাৰণে সিহঁতৰ বয়সবিলাক যোগ কৰি কিমান পালো 231 10 জন থাকোতে 200 আৰু এজন 11 জন হোৱাৰ কাৰণে 231 মানে নতুনকৈ অহা জনৰ বয়স কিমান হ'ব এতিয়া নিশ্চয় মনলৈ আহিছে তোমালোকৰ নতুনকৈ যিজন আহিছে নতুনকৈ অহাজনৰ বয়সটো কিমান হ'ব এই 200 কে যিটো বাঢ়ি গ'ল সেইটো হ'ব নতুনজনৰ বয়স গতিকে নতুনকৈ অহাজনৰ বয়স নতুনজনৰ বয়স কিমান হ'ব নতুনজনৰ বয়সটো উলিয়াবলৈ আমি কি কৰিম এই 231 ৰ পৰা এই 200টো মাইনাছ কৰি দিম সমান 31 এনেকুৱা ধৰণে আমি বয়সটো উলিয়াব পাৰোঁ ঠিক আছে এইটো মেথড তোমালোকে যদি কৰি চোৱা তেতিয়া তোমালোকৰ স্পীডটো বাঢ়িব আৰু স্পীডটো বাঢ়িলে 5 ছেকেণ্ডৰ ভিতৰত কৰিব পাৰিবা মই এক্সপ্লেইন কৰি দিছোঁ কাৰণে তোমালোকৰ অলপ টাইম লাগিছে যেতিয়া নিজে কৰিবা নিজে কৰিলে তোমালোকে খুব জলদি কৰিব পাৰিবা গতিকে তোমালোকৰ প্ৰেক্টিছৰ কাৰণে আমি এটা বেলেগ প্ৰশ্ন লওঁ এনেকুৱা ধৰণৰ প্ৰশ্নটো পঢ়ি দিছোঁ প্ৰশ্নটো অলপ দীঘল যদিও আগৰ প্ৰশ্নটো নিচিনাই তোমালোকৰ বুজিবলৈ অলপ অসুবিধা হ'ব পাৰে যিহেতু ইয়াত অসমীয়া আখৰ লিখিবলৈ অলপ কি হয় আখৰবিলাক বেয়া হৈছে পিছৰ হৈছে যে শব্দ অলপ ভাল হয় লিখিবলৈ গতিকে মই প্ৰশ্নটো পঢ়ি দিছোঁ তোমালোকে বুজিবলৈ চেষ্টা কৰিবা দিয়া আছে 5 জন শিক্ষাৰ্থী গড় বয়স 20 বছৰ ওকে আগৰ ধৰণে ৰাখিলোঁ আগত 10 জন দিয়া আছিলে কমাই দিলোঁ যদি এজন নতুন শিক্ষাৰ্থী কমি যায় চ' ইয়াত কি হৈ গ'ল আগতে খুব বাঢ়ি গৈছিলে যোগ হৈ গৈছিলে ইয়াত কিমান হ'ল কমি যায় গণিতত কিছুমান শব্দই কিছুমান চিহ্নক বুজায় বাঢ়ি গ'ল ক'লে সদায় যোগ হয় কমি গ'ল ক'লে বিয়োগ হয় ওকে যদি নতুন এজন শিক্ষাৰ্থী কমি যায় তেতিয়াও গড় বয়স সমানেই থাকে মানে কিমান আগত কিমান আছিল আগত 20 বছৰ তাৰমানে যদি শিক্ষাৰ্থীজন কমি যায় তেতিয়াও গড় বয়স 20 হৈ থাকে তেতিয়া কমি যোৱা শিক্ষাৰ্থীজনৰ বয়স কিমান এতিয়া প্ৰশ্নটো আকৌ মই খুব ভালকৈ বুজাই দিছোঁ 5 জন শিক্ষাৰ্থী গড় বয়স 20 বছৰ ওকে সেইখনলৈকে বুজিলোঁ যদি এজন নতুন শিক্ষাৰ্থী কমি যায় যদি মানে শিক্ষাৰ্থী 4 জন হয় ওকে এই সেন্টেন্সটো কি মিনিং কৰিছে যদি শিক্ষাৰ্থী 4 জন হয় তেতিয়া গড় বয়স সমানেই থাকে তেতিয়াও গড় বয়স 20 বছৰ হয় বুজি পাইছানে এই দ্বিতীয় যিটো লাইন আছে দ্বিতীয় লাইনটো যদিও তোমালোকৰ আখৰত দিয়া আছে ইয়াত সংখ্যা বুজাইছে যদি এজন নতুন শিক্ষাৰ্থী কমি যায় মানে যদি শিক্ষাৰ্থী 4 জন হয় তেতিয়াও গড় বয়স সমানেই থাকে তেতিয়াও মানে গড় বয়স 20 বছৰ হৈ থাকে গতিকে কমি যোৱা শিক্ষাৰ্থীজনৰ বয়স কিমান খুব সহজ হয় আমি আগৰ টিপটো ইউজ কৰি উলিয়াই দিওঁ 5 জন থাকোতে কিমান আছিলে সিহঁতৰ যোগফলটো লৈ লওঁ 5 জন থাকোতে আছিলে 20 বছৰ ওকে 5 জন থাকোতে 20 বছৰ আছিলে সমান 100 এটো যোগফল আছিলে ওকে 5 জনৰ যোগফল এতিয়া 4 জনৰ যোগফলটো চাওঁ এজন নতুন শিক্ষাৰ্থী কমি যায় কমি গৈ 4 জন হ'ল 4 জন হ'লেও সিহঁতৰ গড় বয়সটো কিমান হৈ থাকে 20 হৈ থাকিলে 4 গুণ তেতিয়া কিমান হ'ব সিহঁতৰ যোগফলটো 80 এটো হ'ল 4 জনৰ যোগফল ওকে এইটো যোগফল কাই যোগফল এইটো 4 জনৰ যোগফল এতিয়া চোৱা 5 জন হৈ থাকোতে গড় বয়স নহয় 5 জন মানুহ হৈ থাকোতে সিহঁতৰ যোগফলটো 100 হৈছিলে 5 জনৰ যিমান বয়স আৰু এজন কমি যোৱাৰ কাৰণে সিহঁতৰ যোগফলটো 80 হ'ল গতিকে কিমান কমিলে 100 পৰা কিমান কমিলে 20 কমিলে গতিকে কমি যোৱাজনৰ যিজন আঁতৰি গ'ল বা কমি গ'ল তাই যিটো বয়স কিমান হ'ব 20 বছৰ গতিকে কমি যোৱাজনৰ কিমান হ'ব বয়স কমি যোৱাজনৰ বয়স 20 বছৰ ওকে এইটো মানে 100 পৰা 80 টো মাইনাস কৰি দিলে তাৰ উত্তৰটো পাম এইটোৱে তোমালোকে যদি বুজি পোৱা নাই ভিডিওটো আকৌ বেক কৰি চাই ল'বা কাৰণ এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আপকামিং কম্পিটিটিভ এক্সামৰ কাৰণে ঠিক আছে ডোন্ট স্কিপ দিস ওকে এটা নতুন প্ৰশ্ন লৈ আহিছো প্ৰশ্নটো খুব দীঘলীয়া যদিও ইয়াৰ উত্তৰ আমি 10 ছেকেণ্ডৰ ভিতৰত কৰিব পাৰিম প্ৰশ্নটো দীঘল বুলি পৰীক্ষাত তোমালোকে উত্তৰ নকৰাকৈ এইটো আহিবলৈ প্ৰয়োজন নাই গতিকে প্ৰশ্নটো আমি ভালদৰে বুজি আমি উত্তৰ খুব জলদি কৰিবলৈ চেষ্টা কৰিম প্ৰশ্নটো কি দিছে চোৱা
ABCD গড় ওজন 40 কেজি ইয়াত ABCD যিকোনো মানুহৰ নাম বুলি ধৰি লোৱা ওকে কিন্তু ইয়াত তোমালোকে ABCD দেখিছা ইয়াত আমি কি দেখিব লাগিব কেইজন আছে 4 জন চোৱা 4 জন তেতিয়া আমাৰ আগৰ প্ৰশ্নটোৰ লগত মিলি যাব যেনেকৈ 10 জন ব্যক্তি গড় বৰক 21 আছিল আমাৰ ইয়াত আছে 4 জন ব্যক্তি গড় ওজন 40 কেজি একে বনাই ললো এটা এজন নতুন ব্যক্তি ই দলত যোগদান কৰাৰ বাবে ই এজন নতুন ব্যক্তি নাম আহিব ওকে ই আহিবৰ কাৰণে আমাৰ টোটাল কেইজন হৈ গ'ল 5 জন হৈ গ'ল 5 জনৰ গড় ওজন এটা গড় হৈছে 5 জনৰ গড় ওজন 1 কেজি বাঢ়ি গ'ল মানে 5 জনৰ গড় ওজন কিমান হ'ল 41 হ'ল আকৌ কৈছে আকৌ এজন নতুন ব্যক্তি এফ এ সলনি দলত যোগ দিলে চোৱা এফ আহি গ'ল এফ এ সলনি টোটাল সংখ্যা 5 জনে হৈ আছে 6 জন নহ'ল কিয় 6 জন নহ'ল কাৰণ এ আঁতৰি গ'ল এফ সোমালে এফ যদি নতুনকৈ আহিলেহেঁতেন তেতিয়া আমাৰ কিমান হ'লহেঁতেন 5ৰ পৰা 6 জন হৈ গ'লহেঁতেন কিন্তু এ ঠাইত সোমাইছে কাৰণে আমাৰ 5 জনে হৈ থাকিলে দলত যোগ দিলে যাৰ বাবে গড় ওজন 42 হ'ল গতিকে বি চি ডি এফৰ গড় ওজন কিমান এটা বুজাই দি থাকিলে তোমালোকৰ অলপ অসুবিধা লাগিব আমি কৈ চাওঁ খুব সহজে তোমালোকে বুজি পাবা ইয়াত চোৱা প্ৰথমতে দিয়া আছে এ বি চি ডি গড় বৰক আমি ইয়াত পাতি ল'লো গড় বৰকটো দিয়া পৰা আমি সদায় যোগফল উলিয়াই ল'ম ঠিক আছে এ বি চি ডি মানে কেইজন আছিলে 4 জন ওকে 4 জন আমাৰ গড় মান কিমান দিয়া আছে গড় ওজন দিয়া আছে 40 কেজি তেতিয়া সিহঁতৰ যোগফলটো কিমান হ'ব 4 4 গুণ 16 মানে 4 জনৰ ওজন যোগ কৰিলে 160 কেজি পাম 4 জনৰ ওজন যোগ কৰিলে ওকে এটো 4 জনৰ ওজন যোগ কৰিলে পাম এতিয়া কৈছে যে ই নতুন দলত অন্তৰ্ভুক্ত হ'ল এজন নতুন আহি গ'ল এ বি চি ডি আগত আছিলে আৰু এজন কোন আহি গ'ল ই আহি গ'ল ই অহাৰ কাৰণে কেইজন হৈ গ'ল টোটাল সংখ্যা 5 জন হৈ গ'ল ই অহাৰ কাৰণে কি ক'লে গড় ওজন 1 কেজি বাঢ়ি গ'ল আগত গড় ওজন 40 কেজি আছিল 1 কেজি বাঢ়ি গ'লে কিমান হ'ব 41 হৈ গ'ল চোৱা গড় ওজন 1 কেজি বাঢ়ি 41 হ'ল 5 গুণ 5 5 4 গুণ 20 ওকে এইটো এটা চোৱা আমি এই বস্তুটো কিয় উলিয়াইছো এইটো সদায় যোগফল আমি ই কিমান কেজি আছে সেইটো উলিয়াই লওঁ নতুনকৈ যে ই আহি গ'ল ইৰ কেজিটো উলিয়াব পাৰিম কাৰণ এইখনলৈকে এইখিনিলৈকে প্ৰশ্নটো আমাৰ আগৰ প্ৰশ্নকেইটাৰ আহি ওকে ই উলিয়াই লওঁ আমি ই বৰকটো কেনেকৈ উলিয়াম কি কৰিম আগতে 4 জন থাকোঁতে এ বি চি ডি থাকোঁতে 160 আছিলে এ বি চি ডি ই অহাৰ কাৰণে 205 হ'ল গতিকে ই মানটো পাবলৈ হ'লে 205 পৰা 160 বিয়োগ কৰি দিওঁ 205 ৰ পৰা 160 বিয়োগ কৰি দিওঁ কিমান পাম 5 টো 5 থাকিলে এইটো ধাৰ কৰিলে 10 হ'ল 10 5 গ'লে 4 থাকিলে 45 ই সৰি বৰক নহয় ই ওজন কিমান হ'ব 45 ওকে ই ওজন 45 কেজি ই ওজন গম পালো আমি 45 কেজি এটা আমি নেক্সট প্ৰশ্নলৈ যাম আকৌ এজন নতুন ব্যক্তি এফ এ সলনি দলত যোগ দিলে এবাৰ কি কৰিলে এটো আঁতৰি গ'ল এটো আঁতৰি গুচি গ'ল এ ঠাইত কোন আহি গ'ল এফ আহি গ'ল বাকীখিনি একে আছে বাকী কৈছে একে আছে বি চি ডি সব একে আছে অকল এফ আহি গ'ল এফ অহাৰ কাৰণে কি ক'লে যাৰ বাবে গড় ওজন 42 কেজি হ'ল চোৱা এফ আহি গ'ল সংখ্যা কিমান হৈ থাকিলে সংখ্যা 5 হৈ থাকিলে 6 কিয় নহ'ল কাৰণ এ ঠাইত এফ আহি গ'ল এ ঠাইত অহাৰ কাৰণে 5 হৈ থাকিলে এফ বি চি ডি ই থাকিলে গতিকে 5 জন হ'ল আৰু গড় ওজন 42 হ'ল আমি যোগফলটো উলিয়াই লওঁ যোগফলটো 5 গুণ 10 হ'ল 5 গুণ 20 কে 21 210 হ'ল ওকে এটো হ'ল এফ বি চি ডি ই যোগফল এটা আমাৰ কি হৈছে বি চি ডি এফ ৰ যোগফল বি চি ডি এফ ইয়াত আধা পিছাকে থাকিলে একো নাই বি চি ডি এফ বা এফ বি চি ডি আমাৰ ইটো অঁতৰাই দিব লাগে ইটো অঁতৰাই দিলে আমি মানটো পাই যাম মানে এফ বি চি ডি এই 5 জন মানুহৰ যিটো গড় ওজনটো কিমান 210 কেজি সৰি গড় ওজন নহয় 5 জন মানুহৰ ওজনটো আমি যদি এফৰ ওজন বি ওজন চি ওজন ডি ওজন ই ওজন একেলগ কৈ দিওঁ 210 হয় আমাক সুধিছে অকল এই 4 জনৰ ওজন ইটো নালাগে তেতিয়া আমি কি কৰি দিম ই ওজনটো মাইনাস কৰি দিয়া আমাৰ টোটাল ওজন কিমান আছিল 5 জনৰ পৰা 210 আছিল 5 জনৰ ওজন বি চি ডি ই এফ ৰ এই এফ টো আগত পাতি দিছো মই তোমালোকে পিছফালেও পাতিব পাৰা গতিকে আমাৰ কাৰ মানটো কাটি দিম আমাৰ ই মানটো নালাগে বি চি ডি এফ ৰ মান দিছে গতিকে ই মানটো মাইনাস কৰি দিম ই মানটো মাইনাস কৰিলে কিমান পাবা 5 পৰা 10 মাইনাস কৰিলে কিমান পাম 210 পৰা 45 মাইনাস কৰিলে এটো 165 এতিয়া চোৱা আমাৰ কিমান থাকিলে বি চি ডি এফ ৰ যেটো যোগফলটো থাকিলে যোগফলটো কিমান থাকিলে 165 এটা চোৱা 165 যোগফলটো 165 আমাৰ কিমান আছে সংখ্যা কেইজন আছে টোটাল 4 জন আছে গতিকে আমি গড় মানটো পাবলৈ হ'লে বি চি ডি এফ ৰ গড় ওজন কিমান গড় ওজন পাবলৈ হ'লে 4 এ ডিভাইড কৰি দিব লাগিব 4 এ ডিভাইড কৰিলে কিমান পাম 4 4 গুণ 16 4 গুণ 4 পালো এটো তোমালোকে ইয়াত কৈ চাব 165 ক 4 এ ডিভাইড কৰি দিয়া 4 4 গুণ 16 5 থাকিলে 4 গুণ 4 1 দিয়া দশমিক দিব 0 4 গুণ 8
এইটো 5 যাব 41.25 এইটো হ'ব ইয়াৰ উত্তৰ মানে BCDFৰ উত্তৰ 41.25 এই প্ৰশ্নটো মই কৈ দিওঁ এই প্ৰশ্নটো সাধাৰণতে 4th গ্ৰেডৰ এক্সামৰ কাৰণে অহাৰ সম্ভাৱনা খুব কম আছে 3rd গ্ৰেডৰ এক্সামৰ কাৰণে হয়তো আহিব পাৰে গতিকে তোমালোকে প্ৰশ্নটো আকৌ এবাৰ চাই ল'বা ওকে সকলোৱে গম পাইছা সামাৰ ভেকেশ্যন সমাপ্ত হ'ল ক্লাছবিলাক আকৌ নতুনকৈ খুলিছে কলেজৰ ক্লাছবিলাক আৰম্ভ হৈছে সেইকাৰণে দিনত মই ভিডিঅ' বনাই বা তোমালোকৰ টপিকবিলাক দিব পৰা নাই গতিকে ৰাতি মই ভিডিঅ' বনাই দিছোঁ কিছু ক্ষেত্ৰত তোমালোকৰ যদিও চাউণ্ডৰ ক্ষেত্ৰতে হওক বা তোমালোকৰ বৰ্ডত দেখাৰ ক্ষেত্ৰতে যদিও অলপ কিবা অসুবিধা হয় তোমালোকে সেইবিলাক বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে যদি ভিডিঅ'টো তোমালোকে ভাল পালা লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা যাতে সকলোৱে চাব পাৰে তাৰ বাবে শ্বেয়াৰ কৰি দিবা থেংক ইউ